আলোকপাতৰ আন এটা নতুন খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ সন্মুখত মই উজ্জ্বল বৰা। বৰ্তমান সমগ্ৰ বিশ্বত ত্ৰাস সৃষ্টি কৰা কৰোনা ভাইৰাছৰ যি সংহাৰী পৰিস্থিতি, সেই সংহাৰী পৰিস্থিতিয়ে বৰ্তমান অসমৰ অৰ্থনীতিক বিপৰ্যস্ত কৰি পেলোৱাৰ উপক্ৰম হৈছে। আমি দেখা পাইছোঁ যে অসমৰ খেতিয়কৰ অৱস্থা কুঙা হৈ পৰিছে, অসমৰ ব্যৱসায় বাণিজ্যত প্ৰভাৱ পৰিছে আৰু এই যি কোভিডোত্তৰ এটা পৰিৱেশ, কোভিডোত্তৰ যি পৰিৱেশ সৃষ্টি হ'ব, সেই পৰিৱেশ সন্দৰ্ভত আমি আলোচনা কৰিম। অসমৰ অৰ্থনীতি আমি কেনেকৈ সবলীকৰণ কৰিম বা সম্ভাৱনাৰ কি কি ক্ষেত্ৰ আছে, এই সন্দৰ্ভত আলোচনা কৰিবলৈ আমি আজি ষ্টুডিঅ'লৈ কেইবাগৰাকীও ব্যক্তিক আমন্ত্ৰণ জনাই আনিছোঁ। তেখেতলোকক মই আপোনালোকৰ সন্মুখত চিনাকি কৰাই দিছোঁ। প্ৰথমে মই চিনাকি কৰাই দিছোঁ ডক্টৰ গৌতম মজুমদাৰক। তেখেত কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক। মই চিনাকি কৰাই দিছোঁ ডক্টৰ হেমেন ভট্টাচাৰ্যক। তেখেত কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত সঞ্চালক। মই চিনাকি কৰাই দিছোঁ শ্ৰী শ্যামল ভট্টাচাৰ্যক। তেখেত এগৰাকী অৰ্থনৈতিক পৰামৰ্শদাতা, লগতে তেখেত ইণ্ডিয়া কাৰ্বন লিমিটেডৰ মহাপ্ৰবন্ধক। আমাৰ মাজত উপস্থিত আছে এগৰাকী উদ্যোগী তথা এগৰাকী অৰ্থনৈতিক বিশ্লেষক অৰূপ কুমাৰ দত্ত। আমি আপোনালোক চাৰিগৰাকীকে ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ। প্ৰথমে মই ডক্টৰ গৌতম মজুমদাৰক সুধিব খুজিছোঁ, এই যি এক সংকটময় পৰিৱেশ সৃষ্টি হৈছে, লকডাউনৰ এটা পৰিক্ৰমা চলি আছে সমগ্ৰ দেশতে বা বিশ্বৰ বিভিন্ন দেশত চলি আছে, অসমত তাৰ প্ৰভাৱ পৰিছে। অসমতো আমি দেখা পাইছোঁ লকডাউন বা COVID-19 যি আক্ৰমণ, সেই আক্ৰমণ আৰম্ভ হৈছে, বহুতো লোক আক্ৰান্ত হৈছে আৰু এনে এটা পৰিৱেশত ব্যৱসায় বাণিজ্য সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছে। কৃষকৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিছে, সাধাৰণ নাগৰিকৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিছে। গতিকে আপুনি কি ক'ব যে অসমৰ অৰ্থনীতি এক সংকটাপন্ন অৱস্থালৈ গতি কৰিব নেকি? হয়, অৰ্থনীতিটো এক প্ৰকাৰ স্থবিৰ অৱস্থালৈ আহি গৈছে। অকল অসমতে নহয়, সমগ্ৰ ভাৰতবৰ্ষতে আৰু সমগ্ৰ বিশ্বজুৰি এইটো এটা সংকটৰ সময় আমাৰ। কিন্তু মই ভাবোঁ এই সংকটটো সাময়িক, ছমাহো হ'ব পাৰে, এবছৰো হ'ব পাৰে, 1.5 বছৰো হ'ব পাৰে। কিন্তু সৌভাগ্যক্ৰমে ঈশ্বৰৰ কৃপাত এতিয়ালৈকে ভাৰতবৰ্ষৰ আন বহুতো ৰাজ্যৰ তুলনাত অসমৰ অৱস্থা যথেষ্ট ভাল। আমি জানো যে এতিয়াও অসমৰ বেছিভাগ অঞ্চলেই গ্ৰীণ বা অৰেঞ্জ জোনত আছিলে আৰু পোষ্ট লকডাউন আমাৰ সেই প্ৰতিবন্ধকতাটো কমি গৈছে। গতিকে এই ক্ষেত্ৰত আমি সংঘাতত আছোঁ, নিশ্চয় সংঘাতত আছোঁ। আমাৰ সমগ্ৰ দেশৰ লগতে অসমৰো এটা কোৱাৰ্টাৰ, এই 2022-23 দ্বিতীয় বছৰৰ এটা কোৱাৰ্টাৰৰ GDP আমি প্ৰায় হেৰুৱাইছোঁ। কিন্তু বৰ্তমান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ধৰণৰ যিটো আঁচনি ঘোষণা কৰা হৈছে, ষ্টিমুলাছ পেকেজ, আত্মনিৰ্ভৰশীল ভাৰত, আৰু অসম চৰকাৰে যিধৰণে তাৰ ৰেছপন্স দিছে ক্ৰাইচিছৰ প্ৰতি, বিভিন্ন অৰ্থনীতিসকলৰ পৰামৰ্শ লৈ, যিটো এতিয়ালৈকে পাব্লিক ডমেইনত অহা নাই, এই সকলোবোৰ সামৰি মই কিন্তু এতিয়াও আশাবাদী হৈ আছোঁ যে আমি পৰি যোৱা অৰ্থনীতিক পুনৰুদ্ধাৰ কৰিব পাৰিম। হয়, আমাৰ আলোচনা অব্যাহত থাকিব। মই গৌতম মজুমদাৰ, আপুনি যি অৱতাৰণা কৰিছে যে অসম চৰকাৰে অৰ্থনৈতিক উপদেষ্টা সমিতি এখন গঠন কৰি তেওঁলোকৰ পৰামৰ্শ গ্ৰহণ কৰিছে আৰু সেই পৰামৰ্শ সমিতিৰ প্ৰতিবেদন ইতিমধ্যেই অসম চৰকাৰক দাখিল কৰা হৈছে। আমি এই সন্দৰ্ভত আমাৰ সাংবাদিকে প্ৰস্তুত কৰা এক প্ৰতিবেদন চাই লওঁ আহক। ৰাজ্যৰ অৰ্থনীতি পুনৰুজ্জীৱিত কৰাৰ বাবে অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া সুভাষ দাসৰ অধ্যক্ষতাত গঠিত পৰামৰ্শদাতা সমিতিখনে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত প্ৰতিবেদন দাখিল কৰে। সমিতিয়ে ৰাজ্যখনৰ কৃষি আৰু ঔদ্যোগিক খণ্ডৰ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৭০টা হ্ৰস্বকালীন পৰামৰ্শৰ লগতে ভালেমান দীৰ্ঘম্যাদী পৰামৰ্শও প্ৰদান কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত এই পৰামৰ্শৱলী ৰূপায়ণৰ বাবে আন এখন 3জনীয়া সমিতিও
গঠন কৰা হৈছে। এই সমিতিত উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু কৃষি মন্ত্ৰী অতুল বৰাও সদস্য হিচাপে থাকিব। সাংবাদিকৰ আগত এই বিষয়ে অৱগত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰতিবেদনত দাখিল কৰা পৰামৰ্শসমূহে অনাগত দিনত ৰাজ্যৰ অৰ্থনৈতিক দিশটো টনকিয়াল কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে সহায় কৰিব। অসমৰ যিটো অৰ্থনৈতিক অৱস্থা ইয়াক টনকিয়াল কৰাৰ বাবে অসমৰ কেইবাগৰাকীও জ্যেষ্ঠ অৰ্থনীতিবিদৰ সৈতে আমি আলোচনাত মিলিত হৈছিলোঁ আজি কিছুদিনৰ আগতে, আৰু তেখেতসকলৰ পৰামৰ্শ মতে এখন উচ্চ স্তৰৰ কমিটি গঠন কৰা হৈছিল সুভাষ দাস ডাঙৰীয়াৰ অধ্যক্ষতাত, আৰু সেই কমিটিখনে 20 দিনৰ ভিতৰতে তেখেতসকলে ৰিপৰ্ট দাখিল কৰাৰ লক্ষ্য স্থিৰ কৰিছিল, আৰু সেই মৰ্মে আজি তেখেতসকলে আমাক প্ৰতিবেদন দাখিল কৰে। আমাৰ দৃঢ় বিশ্বাস এই প্ৰতিবেদনখনত আগন্তুক দিনত ৰাজ্য চৰকাৰে অৰ্থনৈতিক অৱস্থা টনকিয়াল কৰাৰ দিশত আমি উল্লেখযোগ্য দিশৰ সন্ধান পাম। আজি তেখেতসকলে যিহেতুকে দাখিল কৰিছে, এই কমিটিখনৰ যিবিলাক বিষয়বস্তু সন্নিৱিষ্ট কৰা হৈছে, পৰামৰ্শ সন্নিৱিষ্ট কৰা হৈছে, এই সকলোবিলাক পুংখানুপুংখভাৱে অধ্যয়ন কৰি বিভিন্ন বিভাগত ইয়াক কাৰ্যকৰী ৰূপ দিয়াৰ বাবে আমি ৰাজ্য চৰকাৰে এখনি কমিটি গঠন কৰিছোঁ, যিখন কমিটিৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত আগন্তুক দিনত কাম কৰিব। আৰু সেই কমিটিত আছে দুগৰাকী আমাৰ জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আৰু অতুল বৰা ডাঙৰীয়া, তিনিগৰাকী মাননীয় সতীৰ্থ মন্ত্ৰীয়ে এই বিষয়ত বিশদভাৱে অধ্যয়ন কৰি আগন্তুক দিনত বিভিন্ন বিভাগত এই সন্দৰ্ভত কাৰ্যকৰী ৰূপ দিয়াৰ বাবে ৰোডমেপ প্ৰস্তুত কৰাৰ বাবে উদ্যোগ ল'ব। কমিটিখনে উদ্যোগ, দক্ষতা বিকাশ, কৃষি এই তিনিটাৰ ওপৰত বিশেষকৈ ৰিপৰ্ট দিছে। আমি আপোনালোকক চোৱা চিতাৰ পিছত ভাল কৰি জনাই দিম। আমি দেখা পালোঁ আমাৰ সাংবাদিকে প্ৰস্তুত কৰা এক প্ৰতিবেদন, কেনেকৈ অৰ্থনৈতিক উপদেষ্টা সমিতিয়ে তেখেতলোকৰ প্ৰতিবেদন দাখিল কৰিছে। মই এতিয়া যাব খুজিছোঁ অৰূপ দত্তলৈ। অৰূপ দত্ত, মই আপোনাক সুধিব খুজিছোঁ, আপুনি এগৰাকী যিকোনো কামত লাগি থকা এগৰাকী ব্যক্তি, আপুনি ধৰক বৰ্তমান এগৰাকী উদ্যোগী হিচাপে আপুনি নিজকে ব্যস্ত ৰাখিছে। এই সময়ছোৱাত আপুনি প্ৰত্যক্ষ কৰিছে যে অসম কেনে এটা পৰিস্থিতিৰ মাজেৰে গৈছে, আপুনি তাৰ এগৰাকী বাস্তৱ উদাহৰণ আপুনি অকণমান ক'ব নেকি? আপুনি কেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে? হয়, অসমৰ এতিয়া অৰ্থনীতিত এক আঘাত পৰিছে, গোটেই বিশ্ব অৰ্থনীতিতে পৰিছে। আমি অসমৰ কথা ক'বলৈ যাওঁ আজি। কথা হ'ল কি, এই আঘাতটো আমি কেনেদৰে সহ্য কৰিম আৰু কেনেকৈ আমি ইয়াক প্ৰত্যাহ্বান হিচাপে লৈ আমি আগবাঢ়িম, সেইটোৱে আমাৰ লক্ষ্য হ'ব লাগে। গতিকে এই যিখিনি প্ৰত্যাহ্বান আমাৰ হাতত আহি আছে, গতিকে আমি এইখিনি কিছুমান এক ছিষ্টেমত লৈ আমি সেই কামখিনি কৰি যাব লাগিব। হয়, মই আপোনালৈ আহিম। মই ডক্টৰ হেমেন ভট্টাচাৰ্যক সুধিব খুজিছোঁ, কৃষিৰ ক্ষেত্ৰত বিশেষকৈ কেনেধৰণৰ প্ৰভাৱ এই সংকটে আনিছে বুলি আপুনি ভাবে? বৰ্তমান কোভিড যি সংকট, এইটো মাৰ্চৰ পৰা যিটো আৰম্ভ হৈছে, এইটোত অসমৰ অৰ্থনীতিৰ আটাইতকৈ বেছি প্ৰভাৱ পৰিছে কৃষিখণ্ডত। কাৰণ অসমৰ অৰ্থনীতি বিভক্ত তিনিটা ভাগত, চাহ, তেল আৰু কৃষি। চাহ আৰু তেলত মোটামুটিভাৱে অলপ প্ৰভাৱটো কম পৰিছে, কিন্তু কৃষিখণ্ডত বিস্তৰ প্ৰভাৱ পৰিছে। আৰু এইটো চৰকাৰী হিচাপ মতে, চৰকাৰৰ মানি লোৱা মতে যে 41 কোটি টকাৰ ঘাটি হৈছে। আৰু এই লোকচানটো আটাইতকৈ ডাঙৰ লোকচানটো হৈছে যিখিনি স্মল ফাৰ্ম হোল্ডাৰ্ছ, ক্ষুদ্ৰ কৃষকৰ। সেইটো মোটামুটি 22-23% তেনেকুৱা কৃষক হ'ব। 15% কৃষক, যিখিনি বৃহৎ কৃষক বা কমাৰ্চিয়েল লেভেলত কৰা কৃষক, ব্যৱসায়িক ভিত্তিত কৃষি কৰা, তেখেতসকলৰ ইমানখিনি লোকচান হোৱা নাই। আৰু যদি চোৱা যায় যে কৃষি খণ্ডটো সদায় লোকচানতে আছে। ইণ্ডাষ্ট্ৰী আজি 2-3 মাহ লোকচান হৈছে, ছাৰ্ভিচ ছেক্টৰ আজি 2-3 মাহ লোকচান হৈছে, কিন্তু কৃষিখণ্ডতো খেতিয়কে সদায় লোকচানেই ভৰি আহি আছে। গতিকে সেই ক্ষেত্ৰত কোভিড আক্ৰান্ত সময়খিনিত কৃষিৰ ওপৰত অৰ্থনৈতিক হিচাপে আটাইতকৈ বেছি প্ৰভাৱ পৰিছে
আৰু যদি লেবাৰৰ মানে আমাৰ শ্ৰমিকৰ ওপৰতো পৰিছে, কিন্তু শ্ৰমিকখিনিৰ ওপৰত পৰিলে সেইখিনি বাহিৰৰ ৰাজ্যৰ পৰা বিতাড়িত হ'ব আমাৰ শ্ৰমিক। কিন্তু অসমৰ অৰ্থনীতিত সেইখিনি ডাইৰেক্টলি খুব এটা প্ৰত্যক্ষভাৱে জড়িত নহয়, কিন্তু কৃষি খণ্ডত আপোনাৰ 70% লোক কৃষিৰ লগত জড়িত অসমৰ। সেই 70% যদি ভোগ কৰে, দুৰ্ভোগ ভোগে, তেতিয়াহ'লে সেইটোৱে মানে এটা ভাল এটা পিকচাৰ বা ছবি। আপোনালৈ আহি আছো ডক্টৰ ভট্টাচাৰ্য, আপোনালৈ আহি আছো। মই শ্যামল ভট্টাচাৰ্যক সুধিব খুজিছো, যি বৰ্তমান যি এই সংকট আহিছে, সেই সংকটৰ প্ৰভাৱ আপুনি কোনবোৰ ক্ষেত্ৰত পৰা বুলি আপুনি প্ৰত্যক্ষ কৰিছে? এতিয়া আমি ইয়াত দুটা ভাগত ভাগ কৰিব পাৰোঁ, এটা প্ৰি কভিড আৰু পোষ্ট কভিড। এই দুইটা ভাগত যদি আমি ভাগ কৰোঁ দেখা পাম যে ইয়াৰ পিছৰ যিটো পৰ্যায়, এই পৰ্যায়ত আমি এতিয়া প্ৰায় চৰকাৰে যিবিলাক যিটো লকডাউন আছে তাত শিথিলীকৰণ কৰিছে, কৰাৰ ফলত এতিয়া আগতে যেনেকৈ লকডাউন আছিল এতিয়া আনলকলৈ গৈছে, আনলক 1লৈ গৈছে, আনলক 2 হ'ব। ঠিক তেনেকৈ পৰ্যায়ক্ৰমে এইটো গৈ থাকিব আৰু আমি লাহে 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 এই কভিডৰ লগত সহাৱস্থান কৰি আগুৱাই যাম। কিন্তু আগুৱাই যাওঁতে যি এই 2-3 মাহত যিটো অৱস্থা অসমৰ বিশেষকৈ আমাৰ থলুৱা উদ্যোগৰ ওপৰত পৰিলে, ই এটা ডাঙৰ আমাৰ কাৰণে ক্ষতি কৰিব আহিব লগা দিনত। বিশেষকৈ পৰ্যটকৰ ক্ষেত্ৰত যিবিলাক পৰ্যটক থলী আছিল, যিবিলাক আমি মানস, কাজিৰঙা বা শ্বিলং, মিজোৰাম এইবিলাক অঞ্চলত এটা গোটেই নৰ্থ ইষ্টৰ লাহে লাহে পৰ্যটনৰ দিশটো লাহে লাহে এটা এক্সপ্ল'ৰ হৈ আহিছিল। বিভিন্ন চৰকাৰী কাৰ্যসূচীৰ জৰিয়তে এই এক্সপ্ল'ৰ কৰি আহিছিল। কিন্তু এক্সপ্ল'ৰ কৰি অহাৰ সময়খিনিতে এনেকুৱা এটা অৱস্থা আহি গ'ল য'ত আহিব লগা অন্ততঃ কিছু মাহলৈ আৰু অন্ততঃ যেতিয়ালৈকে এই মেডিচিনটো নোলাব ইয়াৰ, তেতিয়ালৈকে মানুহে পটককৈ মানে এটা কোনোবা হোটেলত থকা বা কোনোবা জেগা ভ্ৰমণ কৰাৰ কথা ভাবিব নোৱাৰে। 2 নম্বৰতে আমি যিটো ইণ্ডাষ্ট্ৰীৰ লগত জড়িত হৈ আছোঁ, এই যিটো মেনুফেকচাৰিং ছেক্টৰ, এইটো এটা ব্যাপক প্ৰভাৱ পৰিছে। অসমত আপুনি জানেই, অসমত আমাৰ মেনুফেকচাৰিং ছেক্টৰৰ অৱস্থা অত্যন্ত দুখ লগা। তথাপিতো যেনেকৈ চলি আছিল, আজি তাৰিখত PFIৰ পৰা আৰম্ভ কৰি আমাৰ যিসকল শ্ৰমিক আছে তেওঁলোকে প্ৰায় 2-3 মাহ ধৰি যিটো অৱস্থাৰ মাজেৰে আগবাঢ়িছে, এনেকুৱা এটা অৱস্থাত অত্যন্ত দুখ লগাকৈ তেওঁলোকে আগবাঢ়িব লগা হৈছে। লগত মালিক পক্ষৰো অৱস্থা বেয়া হৈছে, কোনোবাই দৰমহা পাইছে, কোনোবাই পোৱা নাই। আনঅৰ্গেনাইজ ছেক্টৰ এটা আছে যিটোৱে আৰু বেছি ভয়ানক বিপদৰ সন্মুখীন হৈছে। বিশেষকৈ খুচুৰা ব্যৱসায়ৰ পৰা আৰম্ভ কৰি দেখা যায় এই ব্যৱসায়ীসকল য'ত GDPত এটা তেওঁলোকৰ ভাল এটা অংশগ্ৰহণ আছে, সেই ব্যৱসায়ীসকল আৰু বেছিকৈ মাৰ খাইছে। গৌতম মজুমদাৰক মই সুধিব খুজিছো, বৰ্তমান অৰ্থনীতিৰ সবলীকৰণৰ ক্ষেত্ৰত আমি কি কি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব বুলি আপুনি ভাবে? মই ভাবোঁ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 12 মেত যিটো আত্মনিৰ্ভৰশীল ভাৰত যোজনাটো ঘোষণা কৰিছে আৰু তাৰ পৰিপ্ৰেক্ষিততে 4টা ভাগত যিটো ষ্টিমুলাছ পেকেজ আমাৰ মাননীয় বিত্তমন্ত্ৰীয়ে ঘোষণা কৰিছে, তাতেই আমাৰ অৰ্থনীতি পুনৰুদ্ধাৰ কৰাৰ মহোহত লুকাই আছে, যদি এই সকলোবিলাক কাৰ্যক্ষেত্ৰত মানে স্বচ্ছতাভাৱে ৰূপায়ণ কৰিব পৰা যায়। আৰু এই বিষয়ে আমি বিস্তৰভাৱে আলোচনা কৰিব পাৰোঁ। কিন্তু মই ভাবোঁ যে আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু বিশেষকৈ অসমৰ ক্ষেত্ৰত হ'ল যে কৃষি আৰু ৰুৰেল ইকনমিৰ ওপৰত যিটো এমফেচিছ আছে। কৃষিৰ ক্ষেত্ৰত 1,50,000 কোটি টকা ধাৰ্য কৰা হৈছে আৰু সেইটো আপোনাৰ কৃষি আন্তঃগাঁথনি আৰু ৰিফৰ্মছ, পাৰ্টিকুলাৰলি মাৰ্কেটিং ৰিফৰ্মছ, যিটো যোজনা শিকলিটো সুদৃঢ় কৰিব আৰু চুটি কৰিব, যাৰ ফলত কনজিউমাৰ্ছ আৰু কৃষক দুয়ো লাভ হ'ব। বহুত ধৰণৰ ৰেষ্ট্ৰিকশ্যনছ আঁতৰোৱা হৈছে, প্ৰাইভেট ছেক্টৰকো আনিবলৈ চেষ্টা কৰা হৈছে, কণ্ট্ৰেক্ট ফাৰ্মিঙৰ কথা কোৱা হৈছে, এছেঞ্চিয়েল কমোডিটি এক্টৰ এমেণ্ডমেণ্টৰ কথা কোৱা হৈছে। এই সকলোবিলাকে কিন্তু এইটো এটা ষ্ট্ৰাকচাৰেল ৰিফৰ্মৰ গাঁথনিগত যিটো সংস্কাৰ সেই দিশে আগবাঢ়িছে আৰু মই ভাবোঁ এইটো অসমৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ যদি আমি ইয়াৰ সুবিধাটো ল'ব পাৰোঁ। আৰু 2 নম্বৰতে যিটো MSMEৰ ওপৰত যিটো হেৰি কৰিছে, গুৰুত্ব দিছে, আমি এইটো চাওঁ যে এগ্ৰিকালচাৰে যদি এবাউট 14-15% GDP কণ্ট্ৰিবিউট কৰে, MSME 30% কৰে, কিন্তু এমপ্লয়মেণ্ট দুয়োটাই সাংঘাতিক ধৰণে কৰে, more than 40%। আৰু অসমৰ শক্তি হ'ল এই দুটাই। অসমৰ মেইন শক্তি হ'ল আমাৰ কৃষি
আৰু কৃষিৰ ওপৰত ভিত্তি কৰি MSMEৰ যিটো এগ্ৰ বেছড ইণ্ডাষ্ট্ৰী যিটো স্কোপ আছে আমি যদি সেইটো এতিয়া কৰিব পাৰোঁ মই ভাবোঁ অসমৰ আকৌ পুনৰ উত্থান একেবাৰে নিশ্চিত হয় মই ডক্টৰ হেমেন ভট্টাচাৰ্যক সুধিব গৈছোঁ ডক্টৰ গৌতম মজুমদাৰে যিখিনি প্ৰসংগ অৱতাৰণা কৰিছে আপুনি কি ভাবে একেবাৰে সত্য কথা আৰু এতিয়া কোভিডৰ পৰিপ্ৰেক্ষিতত লোকচানৰ পৰিপ্ৰেক্ষিতত যিখিনি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ভাৰত চৰকাৰ বা অসম চৰকাৰে পদক্ষেপ লৈছে সেই আটাইখিনিয়ে যিখিনি সাময়িক লোকচান এইটো মেকআপ কৰিবলৈ বা পূৰণ কৰিবলৈ খুব বেছি দিন নালাগিব যদি প্ৰকৃতপক্ষে ইয়াৰ কাৰ্যকৰী ইমিডিয়েটলি কৰে কাৰণ ধৰি লওক এতিয়া আমাৰ যিখিনি লোকচান হৈছিলে কৃষি ক্ষেত্ৰত বিশেষকৈ সেইখিনি হৈছিলে ৰবি শস্যত খুব এটা লোকচান হোৱা নাই যিখিনি জেইড ক্ৰপ বা ছামাৰ ক্ৰপ বুলি কয় সেইখিনি কিছু লোকচান হৈছে বিশেষকৈ পাচলি হৰ্টিকালচাৰ ছেক্টৰত এতিয়া যিখিনি ৰবি শস্য আছিলে সৰিয়হ বা এইবিলাক ইতিমধ্যে চপোৱা হৈ গৈছে তাত সিমান অসুবিধা হোৱা নাই আৰু আমাৰ আপোনালোকে যদি জানে যে 85% শতকৰা 85 জনে ক্ষুদ্ৰ আৰু উপান্ত কৃষক যি নিজৰ দৰকাৰ হলে যে লেবাৰ নাথাকিলেও নিজৰ ফেমিলি লেবাৰেৰে সেইখিনি কৰিব পাৰে এক্সট্ৰা হায়াৰ লেবাৰ দৰকাৰ নাথাকে কিন্তু 15% কাৰণে সেইটো অলপ দিগদাৰী এতিয়া মই ভাবোঁ যে এই যিখিনি লোকচান হৈছে কৃষিৰ ক্ষেত্ৰত 41,000 কোটি বুলি চৰকাৰে ঠাৱৰ কৰিছে সেইখিনি আগন্তুক যিটো আচল মেইন আমাৰ ছিজন সেইটো আহি আছে জুন জুলাইৰ পৰা আৰম্ভ হ'ব ধান কওক আপুনি তৈলবীজ কওক পালছ কওক এই আটাইতকৈ মানে দামী হ'ল তৈলবীজ আৰু দাইলজাতীয় যিবিলাক শস্য এতিয়া এইটোৱে সময় যি সময়ত ধান খেতি যদি কমাৰ্চিয়েলাইজেশ্যন কৰে জুন জুলাইত ছিজন আৰম্ভ মেৰ শেষৰ পৰাই হ'ব গতিকে এই আচল ছিজনটো আমাৰ আহি আছে ইতিমধ্যে চৰকাৰী পদক্ষেপখিনি লৈছে আৰু আটাইতকৈ ডাঙৰ কথা হৈছে যিখিনি ভাৰত চৰকাৰৰ যিখিনি আঁচনি PM কিষাণৰ কওক কিষাণ নিধি কওক এই আটাইখিনিতে এইবাৰ 30% গোটেই কৃষিৰ বাজেট ইনক্ৰিজ কৰিয়েই বাজেট প্ৰস্তুত কৰিছিলে সেইখিনি এই লোকচান পূৰাবলৈ গোটেই ভাৰতবৰ্ষতে ইমান এটা টান বা কষ্টসাধ্য নহ'ব বুলি মোৰ বিশ্বাস হয় অৰূপ কুমাৰ দত্তক মই সুধিব কৈছোঁ ডক্টৰ মজুমদাৰ আৰু ডক্টৰ ভট্টাচাৰ্যই এটা কথা কৈছে যে কৃষি খণ্ডত আৰু MSME খণ্ডত এগ্ৰি বেছ যিখিনি ইণ্ডাষ্ট্ৰী সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়াৰ কথা কৈছে আপুনি কি ক'ব খোজে এইটো কথা মই আচলতে ক'বলৈ বিচাৰি আছোঁ প্ৰথম কথা হ'ল যে আমাৰ ইকনমিটো এগ্ৰিকালচাৰ বেছড গতিকে আমি যদি এগ্ৰিকালচাৰ আমাৰ কৃষি ক্ষেত্ৰত আমি কৈ আছোঁ যে আমি কৃষিত বহুখিনি আমাৰ লোকচান হৈছে কৃষকসকলৰ লোকচান হৈছে উপান্ত খেতিয়কসকলৰ লোকচান হৈছে কিন্তু সেইখিনিক লোকচান আমি কেনেকৈ মেকআপ কৰিব পাৰোঁ গভৰ্ণমেণ্ট ছাবচিডাইজ হৈ থাকিলেই নহ'ব যে আমি তেওঁলোকৰ কথাখিনি এগ্ৰি বেছ তেখেতে যিটো কথা কৈছে এগ্ৰি বেছ ইণ্ডাষ্ট্ৰী সেইটোৱে আচল ইয়াৰ মানে ট্ৰিট কাৰণ যদি আমি এগ্ৰি বেছ ইণ্ডাষ্ট্ৰীবোৰ কৰোঁ যি প্ৰডাকশ্যন আমি কৃষকে আমাৰ যিবোৰ উৎপাদন কৰে সেই উৎপাদনসমূহক যদি আমি সেইখিনিৰ লগত ইণ্ডাষ্ট্ৰী কৰোঁ তেতিয়াহ'লে আমাৰ কি হ'ব যে সেইখিনি আমাৰ প্ৰিজাৰ্ভেশ্যন হ'ব আমি বাহিৰলৈ আমি পঠাবলৈ মাৰ্কেট পোৱা নাই বা আমাৰ যাতায়াতৰ অসুবিধা বা এই বিভিন্ন কাম কাৰণে আমাৰ দিগদাৰ হয় কিন্তু এইখিনি যদি আমি প্ৰিজাৰ্ভ কৰিব পাৰোঁ আমি ইয়াতে কোল্ড ষ্টৰেজ এতিয়া মই গম পাইছোঁ যে চৰকাৰে কোল্ড ষ্টৰেজৰ কাৰণে এতিয়া বহুত ইনিচিয়েটিভ লৈছে গুৰুত্ব দিছে গতিকে কোল্ড ষ্টৰেজবোৰ থাকে তেতিয়াহ'লে কৃষকে থ'ব পাৰিব আৰু মই ভাবোঁ সেই কোল্ড ষ্টৰেজত আৰু এটা প্ৰভিজন ৰাখিব লাগে সেইটো হৈছে কি যে আমাৰ যিবোৰ ইণ্ডাষ্ট্ৰী বেছ হ'ব এগ্ৰিকালচাৰ বেছ ইণ্ডাষ্ট্ৰী হ'ব তেওঁলোকেও যাতে তাত ষ্টৰেজ কৰিব পাৰে কাৰণ কেতিয়াবা কি হয় প্ৰচেছিঙৰ পাছতো কেতিয়াবা অকণমান ষ্টৰেজৰ প্ৰব্লেম হয় গতিকে এটা প্ৰভিজন যদি চৰকাৰে লয় তেতিয়াহ'লে সেইটো ভাল হ'ব ছেকেণ্ড হৈছে কি আমাৰ আনএমপ্লয়ড অসমৰ উন্নতিৰ কাৰণে আনএমপ্লয়মেণ্টটো এটা ডাঙৰ কথা আৰু এতিয়া বহিৰাজ্যৰ পৰা ল'ৰাখিনি আহি আছে গতিকে আমি তেখেতসকলক ল'ব লাগিব আৰু তেখেতসকলক ল'বলৈ হ'লে গতিকে আমাৰ ডাঙৰ ইণ্ডাষ্ট্ৰীবিলাকে নলয় কিয় নলয় যে তেওঁলোকৰ মানুহ মেকানাইজ হৈছে অট'মেটিক ছিষ্টেমত তেওঁলোকৰ হয় কিন্তু আমাৰ সৰু সৰু ক্ষুদ্ৰ উদ্যোগ মাইক্ৰ' ইউনিট ইণ্ডাষ্ট্ৰীবিলাকে অসমত তেওঁলোকক ল'ব লাগিব বা নতুন ল'ৰাখিনিয়ে সেই মাইক্ৰ' ইণ্ডাষ্ট্ৰীবোৰ কৰিবলৈ যাব লাগিব গতিকে অকণমান মই আগতেও কৈছোঁ যে এই তেওঁলোকে যেতিয়া ইণ্ডাষ্ট্ৰী এটা কৰিব খুজিব তেওঁলোকক হেণ্ড হোল্ডিং ছাপৰ্ট এটা দিব লাগিব এতিয়া যিটো ধৰণৰ ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্টত কেতিয়াবা দেখা পাওঁ মানে যে তেওঁলোকে মানে হেণ্ড হোল্ডিং ছাপৰ্টটো নিদিয়ে তেওঁলোকে লজিকেলি দেখাই দিয়ে যে এইখিনি কৰক কিন্তু কৰিব নোৱাৰে কাৰণ এণ্টাৰপ্ৰিনাৰ ফাৰ্ষ্ট জেনেৰেশ্যনৰ এণ্টাৰপ্ৰিনাৰ গতিকে মই কথা কেইটামান আপোনাক ক'বই লাগিব আজি ফাৰ্ষ্ট জেনেৰেশ্যনৰ এণ্টাৰপ্ৰিনাৰ গতিকে তেওঁলোকক হেণ্ড হোল্ডিং ছাপৰ্টটো দিব লাগিব আৰু সেই বস্তুটো ওপৰৰ যিসকল যিসকল অফিচাৰ ওপৰৰ লেভেলৰ অফিচাৰ তেখেতসকলে প্ৰত্যক্ষ সহযোগত
এই বস্তুটো থাকিব লাগিব, চাব লাগিব, তেওঁলোকে অবজাৰ্ভ কৰিব লাগিব আৰু ৰেকৰ্ডেড হ'ব লাগে যে যিখিনি নতুন এণ্টাৰপ্ৰিনাৰ আহিছে কৰিবলৈ আহিছে তেওঁলোকক ৰেকৰ্ডেড কিমান আহিলে আৰু কিমান তেওঁলোকক এছিষ্টেঞ্চ হ'ল আৰু কিমান ছাকচেছ হ'ল, কিমানে ইণ্ডাষ্ট্ৰি কৰিলে, যদি কৰিলে ইজ অ'কে, কিমান প্ৰডাকশ্যন হৈছে, যদি কৰা নাই তেওঁলোকৰ কি কি কাৰণে তেওঁলোকে কৰিব নোৱাৰিলে সেইখিনি আমাক দিব লাগে, যে ওলাব লাগে যে এইখিনি এনালাইচিছ হ'ব লাগে যে এইখিনি কাৰণে হোৱা নাই, সেইখিনি চৰকাৰে ব্যৱস্থা ল'ব লাগে। আৰু এটা কথা, এগ্ৰিকালচাৰ বেছ ইণ্ডাষ্ট্ৰীবিলাকক অতি সোনকালে এইটো আগবাঢ়িবলৈ যাবলৈ দিব লাগে আৰু প্ৰচিডিউৰেল যিবোৰ আছে গভৰ্ণমেণ্ট যে ৰেজিষ্ট্ৰেশ্যন হ'ব লাগিব, তাৰপিছতে মেচিন আনিব, তাৰপিছতে প্ৰডাকশ্যন কৰিব, এই চিষ্টেম হ'ব নালাগে। ইণ্ডাষ্ট্ৰিজ আৰম্ভ কৰি দিয়ক, প্ৰডাকশ্যন কৰি দিয়ক, চিষ্টেমটো চিম্প্লিফাই কৰক যে তেওঁলোকে অট'মেটিকেলি সেই য'ত ৰেজিষ্ট্ৰেশ্যন হ'ব তেওঁলোকৰ অফিচাৰ আহি তেওঁলোকে যদি আমাৰ যদি এণ্টাৰপ্ৰিনাৰবিলাকে যেতিয়া ইনফৰ্ম কৰিব তেওঁলোকে আহি তেওঁলোকক ৰেগুলাৰাইজ কৰক অফিচৰ কাগজ পত্ৰ। একেজন মানুহকে ইমানখিনি প্ৰেছাৰ দি পেলাই ইণ্ডাষ্ট্ৰিও কৰিব, মাৰ্কেটিঙো কৰিব আৰু ছেকেণ্ডলি হৈছে এটা মাৰ্কেটিং ছাপৰ্ট দিয়ক। অসমৰ ইণ্ডাষ্ট্ৰিবোৰ জীয়াই থাকিব হ'লে মাইক্ৰ' আৰু সৰু এই ক্ষুদ্ৰ উৎপাদক কৃষকসকলক যদি জীয়াই ৰাখিব খোজে এই সৰু ইউনিটবিলাকক যদি ছাপৰ্ট দিয়ে সঁচাকৈ আমাৰ দেশ আগবাঢ়ি যাব। হয়, মই আপোনাৰ মন্তব্যৰ বাবে ধন্যবাদ জনাইছোঁ। মই শ্যামল ভট্টাচাৰ্যক সুধিব খুজিছোঁ, তেখেতলোকে যিটো কথাৰ অৱতাৰণা কৰিছে যে কৃষি আৰু কৃষিজাত সামগ্ৰীৰ যি উদ্যোগৰ কথা কৈছে, সেই উদ্যোগৰ বাহিৰেও আপুনি আৰু কিবা খণ্ড দেখা পাইছে নেকি যিবিলাকত আমাৰ যুৱক যুৱতীসকলে বা আমাৰ কৃষকসকলে বা আমাৰ অসমৰ নাগৰিকসকলে মনোনিৱেশ কৰিব পাৰে? এতিয়া কথা হৈছে কি, এতিয়া MSME যিটো আগত যিটো কনচেপ্ট আছিল, ডেফিনেশ্যন আছিল MSME, সেই MSME যোৱাকালিৰ পৰা চেঞ্জ হৈছে MSME কনচেপ্টটো। এতিয়া 40,000 ৰুপিজৰ তাৰ যিটো আপোনাৰ ইনভেষ্টমেণ্ট সেইখিনিও MSMEৰ আওতালৈ গুচি আহিল। এতিয়া বাস্কেটটো ডাঙৰ হ'ল MSMEৰ, গতিকে এতিয়া সুবিধা লোৱাত এতিয়া স্কিম দিছে 20 লাখ কোটি টকা বা যিটো স্কিম দিছে সেইটোত কি হ'ব, MSMEত দিছে যদিও MSMEৰ কম্পিটিশ্যনটো বাঢ়িব। এতিয়া ডাঙৰ ইণ্ডাষ্ট্ৰিও MSMEৰ মাজলৈ সোমাই আহিব। গতিকে এই ক্ষেত্ৰত যিবিলাক থলুৱা উদ্যোগ আছে, থলুৱা উদ্যোগ যদি কম্পিটিটিভ নহয়, যদি প্ৰফেচনেল ৱেত কাম নকৰে বা নতুন প্ৰজন্মই যিখিনি আছে তেওঁলোকে যদি আগবাঢ়ি নাযায় কাম কৰাৰ কাৰণে, তেতিয়াহ'লে এই সুবিধাটো ডাঙৰ উদ্যোগে লৈ ল'ব। কাৰণ যোৱাকালি 1 তাৰিখে চেণ্ট্ৰেল গভৰ্ণমেণ্ট এটা নটিফিকেশ্যন ওলাইছে যে MSMEৰ আওতালে কোন আহিব। মাইক্ৰ' ইণ্ডাষ্ট্ৰীখিনি হেম্পাৰ হ'ব। নহয়, মই হেম্পাৰ বুলি নকওঁ, এইটোত কম্পিটিশ্যন আহিব আৰু কম্পিটিশ্যনত নিজক ছাৰ্ভাইভেল অফ দ্য ফিটেষ্ট, নিজক যদি কৰিব পাৰে, নিজক ছাৰ্ভাইভেল কুইকেষ্ট যদি নিজকে লগে আঁতৰাই সেই সময় উপযোগী যদি কাৰ্যক্ষেত্ৰত গুচি যাব পাৰে তেতিয়াহ'লে নিশ্চয় ছাৰ্ভাইভ কৰিব পাৰিব। আৰু আপুনি চাওক আজিৰ তাৰিখত আমাৰ মেনুফেকচাৰিং ছেক্টৰৰ অৱস্থা অত্যন্ত দুখ লগা। ইয়াত নায়েই মেনুফেকচাৰিং ছেক্টৰ, ইণ্ডাষ্ট্ৰিয়ে নাই। তাৰ ওপৰত আমাৰ এটা চবতকৈ ডাঙৰ কথা, নৰ্থ ইষ্টত যদি আমি চাব যাওঁ ইয়াত ল'ৰা ছোৱালীবিলাক ইংলিছ স্পিকিং ল'ৰা ছোৱালী বহুত বেছি, গতিকে IT ছেক্টৰত কাম বহুত কৰিব পাৰি ইয়াতে, গতিকে তেওঁলোক ইউজ টু IT ছেক্টৰৰ কাৰণে। সেই গোটেইবিলাক লৈ পেলাই এটা ডাঙৰ এটা সম্ভাৱনা আছে ইয়াত ইণ্ডাষ্ট্ৰি গ্ৰ'থৰ। মই অকল এগ্ৰিকালচাৰ বেছলৈ নাযাওঁ, বাকী যিবিলাক ক্ষেত্ৰ আছে, যিবিলাক বেলেগ ইণ্ডাষ্ট্ৰি যিখিনি কৰিব পৰা কাম আছে, যিবিলাক ইণ্ডাষ্ট্ৰিত সোমাব পাৰি, এনেকুৱা বহুত ছেক্টৰ আছে য'ত আমাৰ ইণ্ডাষ্ট্ৰিত কাম কৰিব পাৰে। নৰ্থ ইষ্টত এনেকুৱা বহুত আমাৰ আছে, ৰ মেটেৰিয়েল আছে যিবিলাক বেলেগত পোৱা নাযায়। আয়ুৰ্বেদিকৰ ক্ষেত্ৰত, বেলেগ ক্ষেত্ৰত আমাৰ দেখা পোৱা যায় যে এইখিনি আনইউটিলাইজড ৰ মেটেৰিয়েল ইয়াত পৰি আছে। সেইখিনি যদি নতুন উদ্যোগীয়ে যদি আগবাঢ়ি ৰিচাৰ্চ কৰিব লাগিব, তাৰ কাৰণে এটা দীঘলীয়া ৰিচাৰ্চৰ প্ৰচেছৰ দ্বাৰা আগবাঢ়িব লাগিব। পটককৈ এটা ইনভেষ্টমেণ্ট কৰি দিব নোৱাৰে। ঔষধি মেডিচিন, আপুনি চাওক এটা মৌ মাখি পালনৰ কাৰণে 500 কোটি টকা হেৰি কৰিছে, গতিকে সেই ক্ষেত্ৰত ডাঙৰ স্কোপ আছে যদি যাব পাৰে। কিন্তু এনেকৈ চকু মুদি বোলে পইচা আছে লগাই দিওঁ সেনেকুৱা টাইপ হ'লে নহ'ব, তাত সোমাব লাগিব, তাত সোমাই দেখিব লাগিব। 2 নম্বৰতে মই সকলোতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে চৰকাৰী উইল, যিটো মানে ৰাজনৈতিক যিটো উইল বুলি কোৱা হয়, যিটো চৰকাৰৰ ইচ্ছা, সেইটো বাঢ়িব লাগিব। এতিয়া সাধাৰণতে আমি দেখা পাওঁ যে ইজ অফ ডুইং বিজনেছৰ যিটো এটা কনচেপ্ট আছে সেইটো বেচিকেলি এইটো অফিচাৰমুখী হৈ আছে। সেইটো আহিব লাগিব, তললৈ আহিব লাগিব। সেইটো দত্ত ডাঙৰীয়াই কোৱাৰ নিচিনাকৈ এইটো ইণ্ডাষ্ট্ৰীৰ ঘৰলৈ যাব লাগিব, ইণ্ডাষ্ট্ৰী তেওঁলোকলৈ নাহে। হয়, ডক্টৰ মজুমদাৰ কি কয় প্ৰশ্নটোৰ? মানে যিখিনি কথা তেখেতলোকে অৱতাৰণা কৰিছে, আপুনি সেই সন্দৰ্ভত কি ক'ব খুজিব? মই একমত। আৰু এই MSMEৰ ক্ষেত্ৰত যিটো কথা কৈছে যে এইটো আমাৰ দুটা বস্তু আছিলে আগতে, টাৰ্ণ অভাৰ আৰু প্ৰফিট।
এতিয়া টাৰ্ণঅভাৰ নোহোৱা কৰি দিলে, ছাৰ্ভিচৰ কাৰণে ছেপাৰেট আছিলে সেইটো নোহোৱা কৰি দিলে। গতিকে এতিয়া 1 কোটি 5 কোটি 10 কোটি এইটো মাইক্ৰ মিনি আৰু স্মল। গতিকে আৰু টাৰ্ণঅভাৰটো আপুনি 10ৰে মাল্টিপ্লাই কৰি দিয়ক এই গোটেইখিনি। গতিকে ডাঙৰ উদ্যোগো সোমাই যাব, কিন্তু সেই এফিচিয়েঞ্চি কথাটো এটা আছে। ধৰক এই গোটেই বস্তুটো আমি ইন দ্য কনটেক্সট অফ মেক ইন ইণ্ডিয়া চাব লাগিব, যাতে এই MSME কৰিব পৰা বস্তু বাহানিত আমাৰ ফৰেইন কোম্পানী সোমাব নোৱাৰে, ছাপ্লাই হ'ব নোৱাৰে। ধৰক 200 crores লিমিট এটা কৰি দিলে গভৰ্ণমেণ্ট প্ৰক্ৰিউৰমেণ্টত, আপ টু 200 crores বিদেশী কোম্পানীয়ে প্ৰক্ৰিউৰমেণ্টত ইয়াত ভাগ ল'ব নোৱাৰিব। চ' এই গোটেই সেইটো কাৰণে যাতে এফিচিয়েঞ্চিৰ লগত কম্প্ৰমাইজ কৰা নহয় সেই কথা ভাবি কৰা হৈছে। অফক'ৰ্ছ এট লোকেল লেভেল, ষ্টেট লেভেলত, ডিষ্ট্ৰিক্ট লেভেলত এইটো আমি চাব লাগিব যে যোগ্যতাটো থকা মানুহো অসুবিধাত পৰে নেকি, সেইটো একদম প্ৰেক্টিকেল মানে গ্ৰাউণ্ড লেভেলত হোৱা বস্তু। আদাৰৱাইজ বাকী সকলো লগতে মই একেবাৰে একমত যে আমাৰ যিটো তেখেতকে যিটো কথাটো ক'লে যে নন এগ্ৰিকালচাৰ ছেক্টৰত আমি চাওক, আমাৰ নৰ্থ ইষ্ট অকল অসমেই নহয়, নৰ্থ ইষ্টৰ ল'ৰা ছোৱালী ছাৰ্ভিচ ছেক্টৰত বেষ্ট ভাল। কিছুমান ইনহেৰেণ্ট আমাৰ কালচাৰেল বেকগ্ৰাউণ্ডৰ কাৰণে যথেষ্ট ভাল। গতিকে এই ছাৰ্ভিচ ছেক্টৰটো বৰ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। গতিকে এওঁলোকক আমি ৰিডিপ্লয় কেনেকৈ কৰিব পাৰোঁ, ৰিডিপ্লয় আমি কমাৰ্চত কৰিব পাৰোঁ নেকি, সেইটো আমি এতিয়া বাট চাব লাগিব সাময়িকভাৱে। কিন্তু ইন দ্য লং ৰান উই নিড স্কিল ফৰ্মেশ্যন ইন দ্য মিডিয়াম টু লং টাৰ্ম, ইমিডিয়েটলি নহয়, আৰু ফ'কাছ লং ৰান। আৰু যিয়ে স্কিম নাথাকক উই হেভ টু লুক এট ইট এ মিছন মোড। তেখেতসকলে বৰ ধুনীয়াকৈ ডকুমেণ্টেশ্যনৰ কথা কৈছে, কোনটো ষ্টেজত কি আছে, ডেডিকেটেড টিম, ট্ৰান্সপাৰেঞ্চি, আৰু এই যে ইজ অফ ডুইং বিজনেছ, আমাৰ গোটেই পেকেজটোতো ইজ অফ ডুইং বিজনেছৰ কথা কোৱা হৈছে। সেইটো বাস্তৱত আচলতে আমি আৰু কিছুমান ৰিফৰ্মৰ আশা কৰি আছো। তাৰে মাজত এটা ৰিফৰ্ম আমি বিচাৰো, এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম। এইটো যিমান সোনকালে আহে আমাৰ দেশৰ কাৰণে সিমানেই ভাল, কাৰণ ইজ অফ ডুইং বিজনেছত আমাৰ ৰেংক ভাল হৈ আহিছে, কিন্তু কিছুমান বিশেষ পেৰামিটাৰ টাৰ্গেট কৰি কৰাৰ কাৰণে আমাৰ বেছি ভাল হৈছে। কিন্তু বিউৰক্ৰেটিক ৰেট টেপিজিম এতিয়ালৈকে আঁতৰা নাই, কিন্তু যিমান সোনকালে আঁতৰি যায়, ডেডিকেটেড টিম হয়, মিছন মডত কৰিব পাৰে, আৰু ডকুমেণ্টেশ্যন প্ৰপাৰ হয়, ট্ৰান্সপাৰেঞ্চি থাকে, তেতিয়াহে আমি এই গোটেই পেকেজটোৰ আচল ফলাফল পাম। গোটেই দেশে পাব, অসমো ব্যতিক্ৰম নহয়। হয়, ৰেড টেপিজিমৰ কথা আহিছে, আৰু লগতে যিটো শ্যামল ভট্টাচাৰ্যই উল্লেখ কৰিছিলে যে ৰাজনৈতিক উইলৰ কথা আহিছে, এই ক্ষেত্ৰত অৰূপ কুমাৰ দত্ত আপুনি কি ক'ব? একেবাৰে সঁচা কথা। আমি এতিয়া যিহেতু এণ্টাৰপ্ৰিনাৰ লগত মোৰ প্ৰত্যক্ষ সহযোগ আছে, কাৰণ মই আজি বহু বছৰৰ পৰা 92 মানৰ পৰা মই ইণ্ডাষ্ট্ৰীৰ লগত জড়িত আছো। গতিকে আমি দেখিছো যে এতিয়াও বহুতে কমপ্লেইন, ক্ষুদ্ৰ উদ্যোগ সন্থাৰ পৰামৰ্শদাতা হিচাপে আপুনি আছো। গতিকে আমি এণ্টাৰপ্ৰিনাৰবিলাকে যেতিয়া কমপ্লেইন দিয়ে, যেতিয়া কিবা এটা কাম কৰিবলৈ যায় তেওঁলোকৰ কামটো নহয়, তেতিয়া আমাক দিয়ে, বেংকত যায় বেংকে নহয়, আমি চবতে মানে মাত মাতিব লাগে। এতিয়া ধৰক ইণ্ডাষ্ট্ৰী হ'লে তেওঁলোকৰ ওপৰত আমি ক'ব লাগে, আমি এছ'চিয়েশ্যনৰ কওঁ কাৰণে কামটো হয়। বেংকত ঠিক তেনেকে আমি এছ'চিয়েশ্যনৰ পৰা কওঁ যে এনেকে আমি RBIৰো কিছুমান কমিটিত আছিল, সেইবোৰ ক'লে তেওঁলোকৰ হয়। এইটো কিয় হ'ব লাগে? তেওঁলোকক মানে আমি কোনোবাই টানকে ক'লেহে কথাটো হ'ব। এই এটিটিউডটো সকলোৱে এৰিব লাগিব। অসমখন উন্নতিত কোনো এজন মানুহ বা মুখ্যমন্ত্ৰী বা এগ্ৰিকালচাৰ মিনিষ্টাৰে অকলে কৰিব নোৱাৰে, সকলোৰে এটা কালেক্টিভ এফৰ্ট লাগিব। সেই বস্তুটো আমাৰ অসমত আনিব হ'ল। কাৰণ নহ'লে AC ৰুমত বহি পেলাই এই যদি এডমিনিষ্ট্ৰেশ্যন চলাই থাকে এনে, কিন্তু অসমৰ উদ্যোগ ধ্বংস হ'ব, অসমৰ অসমীয়া মানুহসকল দুখীয়া হৈ গৈ থাকিব। আৰু মানে আমাৰ এটা মানসিকতাৰ প্ৰয়োজন। আৰু এটা কথা, এতিয়া মই দেখা পাইছো যে এতিয়া আমাৰ এণ্টাৰপ্ৰিনাৰবিলাকে যদি ইণ্ডাষ্ট্ৰী এটা কৰিবলৈ গভৰ্ণমেণ্ট ছেড এটা লয়, এতিয়া দেখিছো যে তেওঁলোকে টেণ্ডাৰ প্ৰচেছিং কৰিছে, যে এটা ছেড এটা আছে গভৰ্ণমেণ্ট ছেড, তেওঁলোকে কোটেশ্যন দিব লাগিব কিমান টকা। অসমৰ ল'ৰা ছোৱালীয়ে ইমান হাই ৰেটত টেণ্ডাৰ কৰি এটা ছেড ল'ব নোৱাৰে। তেওঁলোকক কেটাৰী ৱাইজত বেলেগকে ধৰিব লাগিব, যে এনেকুৱা এইখিনি মানুহে পাব পাৰে, কিন্তু পইচাত ধৰিলে সেইটো বণিক গোষ্ঠীয়ে পাব। তেওঁলোকে বণিক মানে মই এনেকুৱা ক'ব খুজিছো যে ডাঙৰ যিবিলাক পুঁজিপতি তেওঁলোকে সেইখিনি ল'ব, তেওঁলোকে লৈ পেলাই তেওঁলোকে ইণ্ডাষ্ট্ৰী কৰিলে, নকৰিলে গুদাম কৰিব, কিবা কৰিব। কিন্তু অসমৰ থলুৱা যুৱক যুৱতীসকলে কিন্তু ডিপ্ৰাইভ হ'ব। এনেধৰণৰ বস্তুবোৰ আঁতৰাব লাগে। আৰু আমি আগৰ পৰা কৈ আহিছো, আমি কেন্দ্ৰীয় চৰকাৰকো কৈ আহিছো, অসম চৰকাৰকো বিভিন্ন ধৰণৰ আমি কৈ আহিছো যে আমাৰ মাইক্ৰ ইণ্ডাষ্ট্ৰীখিনি, যিখিনি অতি ক্ষুদ্ৰ ইণ্ডাষ্ট্ৰীখিনি MSMEৰ পৰা আঁতৰাই দিব লাগে, ছেপাৰেট কৰি দিব লাগে। তেতিয়া এখেতে যিটো কথা ক'লে যে এই ইনচেণ্টিভবোৰ, যিখিনি সুবিধাখিনি ডাঙৰখিনিয়ে একেলগে 50 কোটি টকা লৈ যাব, কিন্তু আমাৰ 50,000 টকাৰ কাৰণে এটা ইণ্ডাষ্ট্ৰী, এজন এণ্টাৰপ্ৰিনাৰ তেওঁ হাবাথুৰি খাই ঘূৰি ফুৰে। গতিকে এইবোৰ বস্তু সৰু কিন্তু এইবিলাকে এফেক্টটো বহু বেছি। ডক্টৰ হেমেন ভট্টাচাৰ্য, আপুনি এই ক্ষেত্ৰত কি ক'ব যে ৰেড টেপিজিমৰ কথা আহিছে, আৰু বিষয়া কেন্দ্ৰিক যিটো AC ৰুমত বহি মানে কাম কৰি পেলাই প্ৰকৃত এটা সংস্কাৰ সাধন নহ'ব বুলি যিটো মন্তব্য কৰিছে, আপুনি কি কয়? এইটোতো আচলতে এটা ছিষ্টেম আছে,
এগ্ৰিকালচাৰতে যেনেকৈ এটা ছিষ্টেম আছে যে একদম হায়াৰাৰ্কি ছিষ্টেম, যিটো গৈ গৈ একেবাৰে গ্ৰাম্য লেভেলত গ্ৰাম্য পৰ্যায়ৰ সম্প্ৰসাৰণ কৰ্মী পৰ্যন্ত আছে। কথা হ'ল কিমান এফেক্টিভলি এইটো হৈছে বা কিমান এফেক্টিভলি কৰা যায় আগত দিনত, সেইটোৱে বেছি নিৰ্ভৰ কৰিব। আৰু মই এটা কথাত মানে বেছি গুৰুত্ব দিম, বৰা ডাঙৰীয়া, আমাৰ মজুমদাৰ ডাঙৰীয়াও কৈছে, দত্ত ডাঙৰীয়াও বৰ ধুনীয়াকৈ কৈছে, কিন্তু কথাটো হ'ল যে MSME হওক, এগ্ৰিকালচাৰ হওক, এই গোটেইখিনিত আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো আমাক আজিৰ দৰকাৰ প্ৰয়োজনীয় বস্তু, সেইটো হ'ল কনভাৰ্জেন্স বা একেলগে কাম কৰাটো। এটা ইণ্ডাষ্ট্ৰীয়ে বেলেগে কৰিব, এগ্ৰিকালচাৰে বেলেগে কৰিব, আকৌ ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰী যিটো হ'ব সেইটো বেলেগে কৰিব। এই ধৰণৰ নকৰি যদি আটাইখিনি লগ লাগি, সেইকাৰণে আমি এটা ছাজেশ্যন দিছিলোঁ, আমাৰ অনাৰেবল ভাইচ চেঞ্চেলৰ আছিলে ডক্টৰ বুজৰ বৰুৱা, আপোনালোকে জানে, তেখেতে এটা দিছিলে যে এটা এগ্ৰিকালচাৰ কেবিনেট হ'ব লাগে, অৰ্থাৎ এগ্ৰিকালচাৰ ৰিলেটেড ইণ্ডাষ্ট্ৰী, ইলেক্ট্ৰিচিটি, পাৱাৰ, ইৰিগেশ্যন চব মিলি তেনেকুৱা এখনো কেবিনেট হ'ব লাগে, যি কেবিনেটে কনভাৰ্জেন্সটো আনি পেলাই এই কৃষি আৰু কৃষি উদ্যোগক একেলগে আগবঢ়াই লৈ যাব পাৰিব। আৰু লুক ইষ্ট পলিচিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মোদী ডাঙৰীয়া অহাৰ পিছতে সেইটো এক্ট ইষ্ট কৰি পেলালে। এতিয়া এক্ট ইষ্ট পলিচিত পাঞ্জাৱ, হাৰিয়ানা বা ইভেন চাইনিজ প্ৰডাক্ট আমাৰ এইপিনে ম্যানমাৰ এইফালে গুচি যাব, আৰু আমি কি ট্ৰেইনত আমি বা ট্ৰাকত আমি চাহ বিকিম নেকি অসমীয়া ল'ৰা ছোৱালীয়ে? এই যিটো কথা, এইখিনি যদি প্লেনিং কৰিব পৰা যায়, এই যিখিনি 5 লাখ ল'ৰা ছোৱালী উভতি আহিব অসমলৈ কৰ্মবিচ্যুতি হৈ পেলাই, সেইখিনি কেনেকে এগ্ৰিকালচাৰ এণ্ড MSMEত নিযুক্ত কৰি পেলাই এক্সপৰ্ট অৰিয়েণ্টেড, যদি আমাৰ বহুত বস্তু আছে, আমাৰ ধৰি লওক অসমৰ স্পেচিয়েলিটি এগ্ৰিকালচাৰ, অসমৰ যিটো হালধি, অসমৰ যদি নেমু, কাগজি নেমু কয়, এই কিছুমান ভোট জলকীয়া কওক, যিবিলাক এক্সপৰ্টৰ অতি পটেঞ্চিয়েল আছে, সেই সম্ভাৱনাখিনি আমি এই সময়তে যদি আহৰণ কৰিব নোৱাৰোঁ আৰু এই ডেকা শক্তিক যদি তাত লগাই কৰ্মমুখী আঁচনি দি দত্ত ডাঙৰীয়াই কোৱাৰ নিচিনা ৰেড টেপিজিমটো আঁতৰাই যদি ইমিডিয়েট মেজাৰ্ছ লোৱা হয়, তেতিয়াহ'লে এইটো মই ক'ম যে ক'ভিড পিৰিয়ড ইজ এ পটেঞ্চিয়েল পিৰিয়ড ফৰ আছাম। আৰু আমি এই সময়ৰ সম্ভাৱনা প্ৰচুৰ, খালি সদব্যৱহাৰ কৰিব লাগে। আৰু ছাপ্লাই চেইন, মই সেইটোত অলপ গুৰুত্ব দিম, যিটো ছাপ্লাই চেইন, তাৰমানে কৃষকজনে যিখিনি উৎপাদনকাৰী, সি ইণ্ডাষ্ট্ৰী হওক, আপোনাৰ বস্ত্ৰ উদ্যোগ হওক, কৃষি হওক, উৎপাদনকাৰী উৎপাদনত বিজি থাকক, আন এই যে ল'ৰা ছোৱালী সোপা ঘূৰি আহিলে তেখেতসকলক এটা ইনপুট ছাপ্লাই এজেঞ্চি কৰক, কিছুমানে ইনপুট ছাপ্লাই দিয়ক, আৰু কিছুমানে লেটেষ্ট প্ৰচেছিং, ভেলু এডিশ্যন, মাৰ্কেটিংটো তালৈ গুচি যাওক। এই ধৰণে যদি এটা প্লেন ৱেত, এই যদি গোটেই চেইনটো বনাব পৰা যায়, এণ্ড ৰিভাৰ্ছ ৱেত অলছ', এই ধৰণে যদি প্লেন এটা এতিয়াই কৰিব পৰা যায় আৰু সেইটো যদি ইমপ্লিমেণ্ট কৰিব পৰা যায়, মই ভাবোঁ ক'ভিডে অসমক বহুত ওপৰলৈ নিব পাৰিব। ডক্টৰ গৌতম মজুমদাৰক মই সুধিব কৈছোঁ, অসম চৰকাৰৰ প্ৰতি আপোনাৰ কিবা বিশেষ পৰামৰ্শ আছে নেকি, যে আমি কি পদক্ষেপ আমি গ্ৰহণ কৰিম, বা উপদেষ্টা সমিতিৰ কি পৰামৰ্শ হ'ব পাৰে, তেনেকুৱা ধৰণৰ এটা ধাৰণা কৰিব পাৰি নেকি? মই ধাৰণা কৰিব নিবিচাৰো আচলতে। তেখেতসকল বিজ্ঞ ব্যক্তি আৰু অসম চৰকাৰৰ অৰ্থনৈতিক উপদেষ্টা সকলো আছে, গতিকে মোৰ সেই ধৃষ্টতাতে নাই তেওঁলোকৰ ওপৰত মই কিবা এটা উপদেশ দিম। কিন্তু মই কি আশা কৰোঁ সেয়েহে মই ক'ব পাৰোঁ। মই আশা কৰোঁ যে যিটো অসমৰ যিটো পেকেজ তেওঁলোকে অলৰেডি সিদ্ধান্ত কৰিছে, পাব্লিক ডমেইনত অহা নাই, গতিকে মই তাৰ কোনো ধ্যান ধাৰণাও নাই। মই আশা কৰিছোঁ যে এই গোটেই পেকেজটো আমাৰ আত্মনিৰ্ভৰশীল ভাৰতৰ পেকেজটোৰ লগত সামঞ্জস্য ৰাখি কৰা হৈছে, আৰু আমাৰ স্বকীয় যিখিনি শক্তি আছে অসমৰ, সেইবিলাকৰ ওপৰত গুৰুত্ব দিয়া হৈছে। আৰু আন এটা কথা হ'ল, যিটো মই ভট্টাচাৰ্য ডাঙৰীয়াৰ পৰা আৰু আপোনাৰ পৰাও যিটো এটা ধাৰণা কৰিছোঁ, মই সেইটো অলপমান ডিফাৰ কৰোঁ। অসমৰ শক্তি হ'ল, আমাৰ নিৰ্মলা সীতাৰামনজীয়েও কৈছিলে যে নৰ্থ ইষ্টৰ কাৰণে অৰ্গেনিক ফাৰ্মিং, অৰ্গেনিক ফ্ৰুটছ আৰু বেম্বো শ্বুট। চ' আমি চাওক, অসমৰ কোনোবা এজন ব্যক্তিয়ে কৈছিলে, মোৰ নামটো মনত নাই, যে আছামিজ ফাৰ্মাৰ্ছ ইন আছাম আৰ অৰ্গেনিক বাই ডিফল্ট, কাৰণ এফৰ্ড কৰিব নোৱাৰে কেমিকেল ফাৰ্টিলাইজাৰ্ছ। গতিকে সেইটোত আমি গুৰুত্ব দিব লাগে। আমি মেডিচিনেল প্লাণ্টছ যদিও কোৱা নাই, আমি জানো যে পৃথিৱীৰ মেডিচিনেল প্লাণ্টছৰ প্ৰায় 90% নৰ্থ ইষ্টত এভেইলেবল, সেই বস্তুটো আমি গুৰুত্ব দিব লাগে। কিন্তু মই যিটো আপোনালোকৰ লগত হয়তো অলপ ব্যৱধান এটা আছে বহুতৰ লগতে, যে যিটো প্ৰব্ৰজিত শ্ৰমিকৰ কথা কৈছে, প্ৰব্ৰজিত শ্ৰমিক হ'ল এটা হিউমেনিটেৰিয়ান ক্ৰাইচিছ। তেওঁলোকক আমি যিমান দিব লাগে চৰকাৰে আৰু যদি দিব পাৰে দিয়াটো মই বিচাৰোঁ। কিন্তু প্ৰব্ৰজিত শ্ৰমিকৰ
তেখেতসকল উভতি আহিছে ঘৰৰ ল'ৰা ঘৰতে থাকক আমি ইয়াতে নিয়োগ কৰিব লাগিব সেই হিচাপে চালে নহ'ব হয়। কাৰণ অসম চাওক এখন লেবাৰ সাপ্লাই ষ্টেট আৰু তেওঁলোক ইয়াৰ পৰা গৈছিলে আমাৰ নিয়োগৰ অভাৱত আৰু তেওঁলোক বাহিৰত এংগেজ হৈছে আমাৰ কাৰণে ভাল কথা আৰু সেইটো নকৰি আমি যদি ধৰি লওঁ যে এইটো সাময়িক নহয় তেওঁলোকক ইয়াতে ৰাখিম সেইটো দায়িত্ব আমাৰ তেতিয়াহ'লে আমি এটা বিপদ চপাই ল'ব পাৰোঁ যিটো ডিছগাইজ আনএমপ্লয়মেণ্ট অসমৰ আছে তাৰ ওপৰত কৃষিৰ ওপৰত আৰু অধিক হেঁচা মই এইটো কথা এইকাৰণে কৈছোঁ মই তেওঁলোকক ইগন'ৰ কৰিব কোৱা নাই বাট ট্ৰিট দেম এজ ইকুৱেল উইথ আদাৰ আনএমপ্লয়ড পিপল ইন আছাম স্পেচিফিক ট্ৰিটমেণ্ট টাৰ্গেট কৰাৰ মই নাভাবোঁ যে প্ৰয়োজন আছে কাৰণ সেইটো কৰিলে কি হ'ব আমি কিছুমান কৰ্মসক্ষম মানুহকো অকৰ্ম কৰাৰ এটা প্ৰচেছ আৰম্ভ হ'ব কাৰণ আজি লেবাৰ ছাপ্লাইজ হৈছে তেওঁলোক ঘূৰি আহিছে যেতিয়া লাহে লাহে আমাৰ লকডাউন শেষ হ'ব আৰু স্বাভাৱিক অৱস্থা ঘূৰি আহিব তেতিয়া কিছুমান ষ্টেটত চাওক আজিৰ ডেটত 60% অফ ইণ্ডাষ্ট্ৰিয়েল যিটো আমাৰ ইউনিটছ থাকে সেইখিনি বন্ধ হৈ আছে কাৰণ ৱেষ্টাৰ্ণ ইণ্ডিয়া ইজ টোটেলি আণ্ডাৰ কোভিড ক্ৰাইচিছ কিন্তু যেতিয়া খুলিব তেওঁলোকক লেবাৰৰ প্ৰয়োজন হ'ব আৰু সেইটো সুবিধা আমাৰ অসমীয়া ল'ৰা ছোৱালী নৰ্থ ইষ্টৰ ল'ৰা ছোৱালী ল'ব জানিব লাগিব কিন্তু আমি ইয়াতে থাকিম চৰকাৰেও বিচাৰিছে ৰাইজে বিচাৰিছে সেইটো মোৰ কাৰণে মই নাভাবোঁ এজন অৰ্থনীতি সাধাৰণ ছাত্ৰ হিচাপে কিবা এটা আমাৰ কাৰণে ভাল হ'ব শ্যামল ভট্ট আপুনি কিবা ক'ব নেকি এই ক্ষেত্ৰত ছাৰে কোৱাৰ নিচিনাকৈ মজুমদাৰ ছাৰে যিটো কথা ক'লে মই ভাবোঁ যে তেওঁলোকে যিটো জেগাত আহিছিল তালৈ আকৌ উভতি যাব আৰু তেওঁলোকে ইয়াত আমি ইনহেৰিটেঞ্চ আৰু বাকী আমি যদি পৰম্পৰাগতভাৱে চাওঁ যে আমাৰ কিছুমান ল'ৰাৰ টেলেণ্ট আছে এতিয়া সেই টেলেণ্টবিলাক বাহিৰত তেওঁলোকে কামত লগাইছে আৰু তেওঁলোকে তাত সফল হৈছে ইয়াৰ পৰা নিয়োগ বিচাৰি গৈছে এমপ্লয়মেণ্ট বিচাৰি গৈছে গৈ তাত ছাকচেছ হৈছে আজি আমি যদি বেংগলোৰ হায়দৰাবাদৰ মলবিলাক চাওঁ মেক্সিমাম চিকিউৰিটি ল'ৰা অসমৰ ল'ৰা নৰ্থ ইষ্টৰ ল'ৰা আছে আৰু IT ছেক্টৰতো তেওঁলোকে যথেষ্ট কাম কৰিছে বেংগলোৰ হায়দৰাবাদত গতিকে তেওঁলোকে মই নাভাবোঁ তেওঁলোকে উভতি আহক তালৈ আকৌ যাব লাগিব কাৰণ আমাৰ ইয়াত এনেই এমপ্লয়মেণ্টৰ প্ৰব্লেম ইয়াত ইণ্ডাষ্ট্ৰি নাই ইয়াত এগ্ৰিকালচাৰত প্ৰব্লেম আছে আকৌ এটা এক্সট্ৰা বোজা এটা লোৱাৰ মানসিকতা আৰু এক্সট্ৰা বোজা এটা চৰকাৰৰ ওপৰত ডাঙৰ কথা হ'ব গতিকে এইটো নলৈ আমাৰ সেই ল'ৰাখিনি যদি আকৌ উভতি যায় তেওঁলোকৰ কাৰণে তেওঁলোক কম্পিটেণ্ট হয় তেওঁলোকে সেই জেগাত গৈ আকৌ কামৰ সুবিধা ল'ব পাৰিব বুলি মই বিশ্বাস কৰোঁ আৰু আমাৰ অসমত যিখিনি ল'ৰা আছে সেইখিনিয়ে এটা এণ্টাৰপ্ৰেনাৰ চিন্তাৰে আগুৱাই যাব লাগিব আজিৰ তাৰিখত যিটো নিয়োগমুখী যিটো মানে চাকৰিমুখী যিটো এটা মানসিকতা আমাৰ অসমীয়া ল'ৰাৰ মাজত গা কৰি উঠিছে বা আগৰ পৰা চলি আছে সেইটো চেঞ্জ হ'ব লাগিব সেই এটিটিউডটো চেঞ্জ হ'ব লাগিব চেঞ্জ হৈ তেওঁলোকে এটা উদ্যোগমুখী যিটো এণ্টাৰপ্ৰেনাৰ এটা মানসিকতাৰে কেনেকৈ ফাইনেন্স জানিব লাগিব তেওঁলোকে মেনুফেক্সাৰ ছেক্টৰৰ ওপৰত আইডিয়া লাগিব তেওঁলোকে সেই ছেক্টৰৰ ওপৰত ৰিচাৰ্চ কৰিব লাগিব মাৰ্কেট জানিব লাগিব সেই জানি তেওঁলোকে সেইমতে আগুৱালেহে সফল হ'ব পাৰিব আৰু এইটো আমাৰ অসমৰ কাৰণেও ডাঙৰ ভাল কথা হ'ব হয় শ্যামল ভট্ট আপোনাক ধন্যবাদ জনাইছোঁ মই অৰূপ দত্তক মই এটা কথা সুধিব কৈছোঁ যে কিছু সময় আগতে ডক্টৰ মজুমদাৰে কৈছে এটা কথা যে বেম্বু শ্বুট বা বাঁহৰ গাছ বা তেনেকুৱা ধৰণৰ যিবিলাক সামগ্ৰী এতিয়া ধৰক বাঁহৰ ক্ষেত্ৰত আমি যথেষ্ট গুৰুত্ব আৰোপ কৰা নাই আমি দেখা পাইছোঁ যে চীনে এই ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চীনে যথেষ্ট বাঁহৰ ক্ষেত্ৰত তেওঁলোক আগবাঢ়ি আছে কিন্তু বাঁহৰ বা বাঁহজাত সামগ্ৰীৰ যিটো ৰপ্তানি বা তেনেধৰণৰ সামগ্ৰীৰ উদ্যোগ আমাৰ অসমত আমি খুব কমেই দেখা পাইছোঁ অৰূপ কুমাৰ দত্ত আপুনি কিবা ক'ব নেকি একেবাৰে সঁচা কথা যদি আপুনি চাই যে বাঁহৰ যিটো লংগিভিটি এটা মেচিয়ৰ বাঁহৰ এটা লংগিভিটি কাঠতকৈ বহু বেছি মই আপোনালোকে গম পাই ভাল পাব যে আমাৰ অসমৰে এজন তেওঁ আপোনাৰ এই এনেকৈ উদ্যোগৰ লগত জড়িত হৈ আছে তেখেতে এখন বাঁহেৰে এখন নাও বনাইছে বাঁহেৰে নাওখন বনাইছে বাঁহেৰে নাওখন বনাই নাওখনক বাঁহখিনি যিখিনি ট্ৰিট কৰিব লাগে যেনেকৈ ধৰণে কেমিকেল কৰি পেলাই লংগিভিটিৰ কাৰণে কৰে সেইখিনি কৰিছে কৰি পেলাই এতিয়া তেওঁ এটা ৰেষ্টুৰেণ্ট কৰিছে আমাৰ ব্ৰহ্মপুত্ৰৰ ওপৰতে গতিকে এই এনেকুৱা সেইখিনি তেওঁ যে কৈছে কথাটো যে তেওঁ এই বাঁহ তেওঁ কাঠতকৈ লাইফটো বহুত বেছি গতিকে এইটো ডাঙৰ কথা তাৰমানে কি পানীটো বাঁহে বহু বছৰ থাকিব পাৰে গতিকে সেই কথা কৈছোঁ যে বাঁহৰ গাজৰ পৰা আৰম্ভ কৰি বাঁহৰ গাজেই ইমান সুস্বাদ্য সেইটো আমি নিজেই ব্যৱহাৰ কৰোঁ আৰু বাহিৰতো গৈছে গতিকে সেইটো আমি তেনেধৰণে এটা ব্যৱসায়িক হিচাপে ল'ব লাগিব ইণ্ডাষ্ট্ৰী হিচাপে কৰি ল'ব লাগিব ঠিক তেনেকৈ বাঁহৰ প্ৰডাক্ট হওক ফাৰ্নিচাৰ হওক বা বাঁহৰ এতিয়া মই যিটো কৈছোঁ এতিয়া তেখেতে পৰা গম পাইছোঁ যে তেখেতে IIT গুৱাহাটীৰ লগত টাই আপ কৰি পেলাই কিবা এটা সেইটো এটা ব্ৰেণ্ডলৈ আনিব খুজিছে তেওঁ
এটা আগবঢ়াই নিব খুজিছে তেখেতক মই খুব ধন্যবাদ দিছোঁ যে তেওঁক কৈছোঁ যে আপুনি আগবাঢ়ক কিবা অসুবিধা থাকিলে আমাক কওক কাৰণ বাঁহখিনি আমাৰ অসমত বাঁহৰ প্ৰডাকশ্যন নৰ্থ ইষ্টৰ ৰিজনতে যথেষ্ট আছে কনজিউম কৰিছিলে পেপাৰ মিলো বন্ধ হৈছে গতিকে সেইখিনি বাঁহ আমি সদব্যৱহাৰ কৰিব লাগিব তেতিয়াহে আমাৰ কৃষকেও তাৰ ভেলু এডিশ্যনটো হ'ব তেওঁলোকে তাৰ প্ৰকৃত দাম পাব আৰু আমি আমাৰ নিজৰ বেলেগ বেলেগ ধৰণৰ বহুত আছে কৈ শেষ কৰিব নোৱাৰি বাঁহৰ ইমানেই প্ৰডাক্ট আছে বাই প্ৰডাক্ট যে আমি বাঁহৰ পৰা বহুখিনি কাম কৰিব পাৰোঁ আমি জাহাজ বনাব পাৰোঁ গতিকে তাতকে আৰু বৰ বেলেগ কথা একো নকওঁ হয় বাঁহৰ ক্ষেত্ৰত ধৰক ৰাষ্ট্ৰীয় যি বাঁহ এক আয়োগ এটাও গঠন হৈছিলে নেশ্যনেল বেম্বু মিছন হয় সেই বেম্বু মিছনৰ যিটো কাৰ্যপ্ৰণালী আমাৰ অসমত আমি কেনেকুৱা ধৰণে আপোনালোকে দেখা পালে বা অসমত যি বাঁহ আছে সেই বাঁহৰ উপযুক্ত এক উদ্যোগ গঠন হোৱাত এতিয়া সহায় হোৱা নাই মই যিটো দেখিছোঁ ডক্টৰ মজুমদাৰে এক্ষেত্ৰত কিবা ক'ব নহয় তেখেতে বেছি উপযুক্ত কথাটো হৈছে কি যে বাঁহৰ উদ্যোগে যিটো অৱস্থা বেম্বো যিটো গভৰ্ণমেণ্টে যিখিনি স্কিম লৈছে বহু আগতেই লৈছে কিন্তু সেইখিনি এতিয়ালৈকে ফুলফিল হোৱা নাই যিখিনি হ'ব লাগে যেনেধৰণে তাৰ ফিডবেক পাব লাগে আমি কথা হ'ল কি আমি স্কিম ল'লেই নহ'ব আমি তাৰ ফিডবেক কি পাইছোঁ সেইটো চাব লাগিব সেইটোতো কোনো ধৰণে আমি দেখা নাই পোৱা গতিকে এনেকুৱা ধৰণৰ স্কিমবিলাক আমি ভাবোঁ যে ভায়েবল নহয় এইবিলাক অলপ এৰিব লাগে লৈ যি একচুৱেল যিখিনি দৰকাৰ যেনেধৰণে এইখিনি আগবাঢ়িব লাগে কিমান হেক্টৰ মাটি বেম্বু আকৌ হৈছে তেওঁলোকে কাল্টিভেট কৰিছে বা কিমান বেম্বু প্ৰডাক্টো হৈছে বা তেওঁলোকে এই বস্তুবোৰ এখন গেজেটেড আকাৰত আমাক উলিয়াব লাগে যে এইখিনি বস্তু তেওঁলোকৰ হৈছে পাব্লিচিটি কৰিব লাগে সেইখিনিতো কৰা নাই গতিকে ভাবোঁ যে আমাক প্ৰেক্টিকেলি কৰিব পৰা আৰু যিখিনি মানুহে বেম্বুৰ লগত জড়িত আছে তেওঁলোকৰ পৰা ছাজেশ্যন লওক যে কিখিনি কাম কৰিলে কিখিনি বস্তু তেওঁলোকে দেখিছে কৰিব পৰা সেইখিনি মানুহক ছাপোৰ্ট কৰক গতিকে মই ভাবোঁ তেনেকুৱা বিশ্বাস কৰিলেহে অলপ মানুহৰ সুবিধা হ'ব আৰু একেটা এটা কথা মই কওঁ এতিয়া তাৰ মাজতে কৈছোঁ ঠিকেই কৈছে যে আমি সেই বাহিৰৰ যুৱকখিনি আমি বাৰ্ডেন ল'ব নোৱাৰোঁ সেইটো সঁচা কথা কাৰণ আমাৰ যুৱক যুৱতীসকল আমাৰ এতিয়াও আছে তেওঁলোকে বিভিন্ন কামৰ কাৰণে তেওঁলোকে বিচাৰি ফুৰিছে এণ্টাৰপ্ৰিনাৰশ্বিপৰ কাৰণে তেওঁলোকে চেষ্টা কৰি আছে গতিকে সেইটো আমি বাৰ্ডেন আমি নলওঁ আমি ল'ম বুলি কোৱা নাই কিন্তু আহিলেতো আমি তেওঁলোকক আমি ঘূৰাই জোৰকৈ পঠিয়াব নোৱাৰিম গতিকে আমি বিভিন্ন এটা পৰিৱেশ কৰিব লাগিব যে তেওঁলোকে অলপ দিনৰ কাৰণে হ'লেও তেওঁলোকে কিবা এটা কৰি পেলাই কাৰণ ঘৰখনক তেওঁলোকে বাহিৰৰ পৰা তেওঁলোকে এটা ইনকাম কৰি পেলাই ঘৰখনলৈ পইচাটো পঠাইছে বহুত তেনেকুৱা পৰিয়াল আছে গতিকে তেওঁলোকক আমি ক'ৰবাত আমি কিবা এটা কামত অকণমান হ'লেও তেওঁ ডেইলি ৱেজতো কিবা এটা পাই থকা হ'লে ঘৰখন এটা ৰিলিফ হ'ব আমি তেনেকুৱা বিচাৰকে বিচাৰিছোঁ আমি বাৰ্ডেন কাকো ল'ব খোজা নাই নৰ্মেল হওক তেওঁলোক আকৌ যাওক আকৌ তেওঁলোকে আগৰ পৰিৱেশলৈ গুচি আহক হয় ডক্টৰ হেমেন ভট্টাচাৰ্য আপুনি ক'ব খুজিব নেকি যে বাঁহে অসমৰ অৰ্থনীতিৰ স্বৰূপ সলাই দিব পাৰে বুলি কয় যে অসম যাৰ এটা বাক্যও আছে যে যাৰ নাই বাঁহ তাৰ নাই সাহ তেনেকুৱা ক্ষেত্ৰত অসমৰ অৰ্থনীতিত বাঁহে পৰিৱৰ্তন আনিবলৈ সক্ষম হ'ব বুলি আপুনি ভাবে নেকি কৃষিৰ লগত যোগ হৈ অসমৰ জাতীয় জীৱনত বাঁহৰ আৰম্ভণি চাব যে আগতে যেতিয়া কেঁচুৱা জন্ম হৈছিলে নাড়ী কাটিছিলে বাঁহৰ যিটো আঁহ তেনে এণ্টিছেপ্টিক নাছিলে ব্যৱহাৰ বাঁহৰ আঁহ এৰুৱাই তাৰে মানে মাকৰ পৰা শিশু বিচ্ছিন্ন কৰিছিলে সেই আৰম্ভ হ'ল জন্মত আৰু শেষত মৰাৰ সময়ত সেই বাঁহৰ চিতা সাজি সেই বাঁহতে পুৰে অসমৰ জাতীয় জীৱনত বাঁহৰ অৱদান আৰু বাঁহৰ যিটো বাঁহক লৈ কিমান গান যে বাৰীৰে চুকৰে জাতি বাঁহে জুপি এই বাঁহৰ এতিয়া যিখিনি চাইনাৰ কথা কৈছিলে মই যিটো দেখিছোঁ যে চাইনি কি কৰিছে তেওঁলোকে বাঁহৰ পৰা পাল্পটো এক্সট্ৰাক্ট কৰিছে পাল্পটো এক্সট্ৰাক্ট কৰি তাৰ পৰা টাইলছ বনাইছে ফ্লোৰ মেটেৰিয়েল বনাইছে তাৰ পৰা পাৰ্টিশ্যন বনাব পাৰি তাৰ পৰা চিলিং বনাইছে তাৰ পৰা অন্য ফাৰ্নিচাৰতো কথাই নাই সেই ধৰণৰ ইণ্ডাষ্ট্ৰী হ'লে বাঁহে অসমৰ অৰ্থনীতি কাৰণ এই যে হিমালয়ান ইক'চিষ্টেম যিটো ইয়াত বাঁহৰ কাৰণে আটাইতকৈ উপযোগী জলবায়ু আৰু মাটি এই জলবায়ু আৰু মাটি পানীত নৰ্থ ইষ্টাৰ্ণ ইণ্ডিয়া গোটেই উত্তৰ পূব ভাৰতত বাঁহৰ সম্ভাৱনা প্ৰচুৰ আৰু ইতিমধ্যে আছেও এটি পেপাৰ মিলো বন্ধ হৈ গৈছে তেখেতে কোৱাৰ নিচিনা গতিকে ক্ষুদ্ৰ উদ্যোগো গঢ়িব পাৰে বাঁহৰ কিন্তু আমি এইটো চালে জাপি বনালে বাঁহৰ ইউজ হ'ব অকল সেইটো নহয় বহুত হাই ফাই টেকনলজিত গুচি যাব লাগিব আমাৰ চৰকাৰে এই ক্ষেত্ৰত গুৰুত্ব দিয়া নাই বুলি ভাবে নেকি আপুনি বেম্বো মিছনটো লৈয়ে মানে প্ৰব্লেম যে মিছনটো কাৰ অধীনলৈ যাব সেইটো লৈ বহুত টনা আজোৰা চলি এতিয়া ফৰেষ্টত গৈছে এগ্ৰিকালচাৰৰ প্ৰথমতে এগ্ৰিকালচাৰত দিলে তাৰপিছত ইণ্ডাষ্ট্ৰীত যাব বুলি শুনিলোঁ তাৰপিছত গৈ ফৰেষ্টত পৰিলে এই ধৰণৰ মই যিটো কৈছোঁ যে কনভাৰ্জেঞ্চ নোহোৱাটোৱে আমাৰ আটাইতকৈ ডাঙৰ বিপদ হৈ গৈছে যে বেম্বুটো ঠিকেই আছে কৰক
কিষাণ চন্দ্ৰৰ যিটো জামু গছৰ গল্পৰ নিচিনা হয়, গছজোপা পৰিলে কোনে কাটিব, ডিপাৰ্টমেণ্ট বেলেগ বেলেগ। এই বস্তুটোৱে আমাক অলপ দত্ত ডাঙৰীয়াই পাইছে এইবিলাক প্ৰেক্টিকেলি, সেই বস্তুটোৱে আমাক অলপমান অগ্ৰগতিত বাধা দিয়া বুলি মই ভাবো। আৰু গোটেই কৃষি, উদ্যোগ আৰু ছাৰ্ভিচ, এই তিনিটা ছেক্টৰ, এই তিনিটা ছেক্টৰে GDPত কণ্ট্ৰিবিউটৰ। এই তিনিটা ছেক্টৰে যদি কনভাৰ্জেঞ্চ আনে তলৰ লেভেলৰ পৰা ওপৰৰ লেভেললৈকে, মই ভাবো যে অসমৰ অৰ্থনীতিৰ কোভিডৰ সময়ত আটাইতকৈ প্ৰচুৰ সম্ভাৱনাময় সময় আহি আছে। খুব ভাল কথা কৈছে আপুনি, ভাল লাগিছে আপোনাৰ কথাখিনি শুনি। মই শ্যামল ভট্টাচাৰ্যক সুধিব কৈছোঁ, আপুনি আৰু কি ক'ব খুজিব যে এতিয়া ঔষধি উদ্ভিদৰ কথা আহিছে, ঔষধি উদ্ভিদৰ যদি আমি মেডিচিনেল প্লেণ্টছৰ, তেখেতে যিটো কথা উল্লেখ কৰিছে যে বাঁহৰ ক্ষেত্ৰত এটা যিবিলাক বিভাগখিনি ইটোৰ পৰা সিটোলৈ স্থানান্তৰ কৰি ফুৰা হৈছে, তেনেদৰে ঔষধি উদ্ভিদৰ ক্ষেত্ৰতো আমি যদি এক উপযুক্ত পথেৰে আগবাঢ়োঁ তেতিয়াহ'লে আমি নিশ্চয় এই ক্ষেত্ৰত উদ্যোগৰ সম্ভাৱনা ব্যাপক আছে বুলি ভাবোঁ। আপুনি কি কয়? চাওক, এটা সম্ভাৱনা ব্যাপক আছে কাৰণেই ৰামদেৱৰ নিচিনা মানুহজন আহি তেজপুৰৰ ওচৰত ইণ্ডাষ্ট্ৰি কৰাইছে। গতিকে সম্ভাৱনা নাথাকিলে নিশ্চয় নাহিলেহেঁতেন। তেওঁ এই বিষয়ত যথেষ্ট জানে আৰু তেওঁ আহি পেলাই এটা ইণ্ডাষ্ট্ৰি তাত কৰিছে। ইয়াত অনেক আৰু বহুত আছে কৰিব পৰা। ছাৰে কোৱাৰ নিচিনাকৈ প্ৰায় বহুত ভাল শতাংশ এটা আমাৰ ইয়াত আয়ুৰ্বেদিক ঔষধ বা এনেকুৱা ধৰণৰ ঔষধ নৰ্থ ইষ্টত পোৱা যায়। গতিকে তাৰ পৰা আমি বহুত ডাঙৰ কাম কৰিব পাৰোঁ। আৰু এটা কাম, এতিয়া এটা আঁতৰটো, আগতে আঁতৰৰ যিটো ফৰেষ্ট আৰু হেৰিৰ মাজত যিটো এটা মেৰপাচ আছিল, সেইটো এই চৰকাৰে আঁতৰালে। তাত যদি কোনোবাই ৰিচাৰ্চ কৰি সেই বিষয়ত আগবাঢ়ে, আঁতৰত যিটো সাঁচিপাত বুলি কওঁ, যিটো গোলাঘাট, যোৰহাট, সেই অঞ্চলত বহুত পৰিমাণে পোৱা যায়। গতিকে সেইখিনি সেই আঁতৰতো কাম হ'ব পাৰে, আগৰতো কাম হ'ব পাৰে। সেই আগৰ বিজনেছত যিটো কাম কৰাৰ বহুতখিনি স্ক'প আছে। এতিয়া আগত এই মেৰপাচটো নোহোৱা হ'ল, আগতে ফৰেষ্টত আছিল, এতিয়া বিৰাট প্ৰব্লেম আছিল আনাটো, এটা জেগাৰ পৰা আনটো কাঠ হিচাপে বেচিব নোৱাৰিছিল, সেইটো বহুত ডাঙৰ প্ৰব্লেম এটা আছিল। এই চৰকাৰে বহুত চিম্প্লিফাই কৰি পেলালে বস্তুটো। এতিয়া সেই মাৰ্কেটখনো আছে আগৰৰ কাৰণে। সেই সোমালে, যুৱক যুৱতী সোমাই যদি কাম কৰে, তাত এটা লাভান্বিত হোৱা এটা উদ্যোগ আছে। আৰু তাৰ ওপৰত যিটো বেম্বৰ কথা, মই দুটা কথা ইয়াত এড কৰিব বিচাৰোঁ। আমাৰ দুজনমান উদ্যোগীয়ে বৰ ভাল কাম কৰিছে বেম্বৰ ওপৰত। দুজন প্লাইউড বনাইছে, টাইলছ বনাইছে বেম্বৰ। আৰু এজন এই বিশ্বনাথ চাৰিআলি পিনৰ এজন উদ্যোগীয়ে তেওঁ বটল, বৰ ধুনীয়া ধুনীয়া বটল, ডেকৰেটিভ বটল বনাইছে। সেইবিলাকক যদি অলপ চৰকাৰে সহায় কৰি মাৰ্কেটিংটো কৰি দিয়ে, আমাৰ এই বটল, এই টাইলছে বহুত ভাল কাম কৰিব পাৰিব। বিৰাট এটা মাৰ্কেট ল'ব পাৰিলে ভেলু চেইনটো আনিব লাগিব। আৰু সেইটো ভেলু এডিশ্যন যদি নানে, তেতিয়াহ'লে কিমান দূৰলৈ বেম্বই কাম কৰি গৈ থাকিব। কাৰণ আজি বেম্বত ডাঙৰ প্ৰব্লেম হৈছে কি, আমাৰ যিটো কাগজ কলকেইটা নোহোৱা হোৱাৰ পৰা বেম্বো নোহোৱাৰ নিচিনা হৈছে, কি বেম্বৰ কাম নোহোৱাৰ নিচিনা হৈছে। গতিকে সেই বেম্বখিনি ইয়াত ইউটিলাইজ কৰাৰ স্ক'প আছে। 2 নম্বৰতে আপোনাৰ যিখিনি এতিয়া গছ কাটাটো বিৰাট বেয়া কথা। গছ কাটিলে পলিউশ্যনৰ প্ৰব্লেম হয় বহুত ধৰণৰ। গতিকে সেই গছ কাটি প্লাইউড বনোৱাতকৈ বেম্বৰ প্লাইউড টাইলছ যদি আমি বেম্বৰ বনাই আগবাঢ়িব পাৰোঁ, এইটো এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি হ'ব পাৰে, এইটো ভাল এটা ব্যৱস্থা এটা হ'ব পাৰে। অৰূপ কুমাৰ দত্তক মই আন এটা কথা সুধিব খুজিছোঁ। অৰূপ কুমাৰ দত্ত, আপুনি পৰ্যটন উদ্যোগৰ লগত নিজেও প্ৰত্যক্ষভাৱে জড়িত, আৰু আপুনি কাজিৰঙাৰ পৰা আপুনি আহিছে, কাজিৰঙাৰ লগত আপোনাৰ সম্পৰ্ক আছে। আপুনি পৰ্যটন উদ্যোগক আমি পুনৰুজ্জীৱিত কৰিবলৈ আমি কি প্ৰচেষ্টা ল'লে ভাল হ'ব বুলি আপুনি ভাবে? আচলতে মই মোৰ বৰ্ণ এণ্ড ব্ৰট আপ কাজিৰঙাত, মই গুৱাহাটীতে থাকোঁ, আছোঁ ইয়াতে ঘৰ। কিন্তু কথা হ'ল যে পৰ্যটন উদ্যোগটো মোৰ নিজৰো হোটেল আছে। গতিকে মই নিজে ইয়াত চাফাৰাৰ, মোৰ প্ৰায় 20জনমান এমপ্লয়ী আছে। এতিয়া গোটেইকেইজনক মই দৰমহা দি মেলি ৰাখিছোঁ, কাৰণ মই তেওঁলোকক পঠাই দিব নোৱাৰোঁ। খুৱাই বোৱাই দৰমহা দি এতিয়াও ৰাখি আছোঁ। গতিকে মই ক'ব খুজিছোঁ যে পৰ্যটন উদ্যোগটো বৰ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। এই পৰ্যটন উদ্যোগ কিছুমান ধৰণৰ কিছুমান ইনচেণ্টিভ অকণমান ল'ব লাগে তেওঁলোকৰ ওপৰত, যে ধৰক সৰু সৰু বস্তু, যে বিদ্যুতৰ খৰচটো যিটো ফিক্স চাৰ্জ বা চেলেৰী, কাৰণ পৰ্যটন উদ্যোগৰ লগত জড়িত মানুহখিনি আঁতৰাই পঠাব নোৱাৰে। এবাৰ যদি গুচি যায়, তেওঁলোকক ট্ৰেইন কৰি আকৌ আনি পেলাই পৰ্যটন উদ্যোগটো আকৌ গঢ় লোৱা, এইটো এটা বৰ ডাঙৰ ঘটনা হৈ যাব। এতিয়া মই কাজিৰঙাত দেখিছোঁ, মোক ফোন কৰি আছে বহুতে, তাৰ হোটেল এছ'চিয়েশ্যনখিনিয়ে, যে আমি এনেকুৱা ধৰণৰ চাফাৰ হৈছোঁ, যে আমি কেনেধৰণে এতিয়া গভৰ্ণমেণ্টৰ পৰা, আগতে গভৰ্ণমেণ্টে কিছুমান হোটেল লৈছিলে, তেওঁলোকে এটা ছাবচিডাইজ কৰিছিলে, কিন্তু তাৰ পাছৰ পৰা আৰু একো কৰা নাই। জীপ চাফাৰীখিনি তেওঁলোকে জীপ আছে গাড়ীত, কাৰণ সেইখন লৈয়ে তেওঁলোকে ঘৰখন চলাই আছে। আৰু এটা কথা মন কৰিব
কাজিৰঙাৰ আশে-পাশে থকা লোকসকলৰ যিখিনি আমাৰ স্থানীয় লোকসকলে কিন্তু এই চোৰাং চিকাৰী কিন্তু ওপৰত তেওঁলোকৰ যথেষ্ট তেওঁলোকে এটা ৰেজিষ্ট লৈ আছে তেওঁলোকে সেই ভয়তে সেই কিছুমান জেগা আছে তেওঁলোকে চোৰাং চিকাৰী কেতিয়াও সেইফালে যাব নোৱাৰে কাৰণ আমাৰ মানুহখিনিয়ে খুব এই অভয়াৰণ্যখন সংৰক্ষণ কৰি ৰাখিছে যিমানখিনি তেওঁলোকৰ সিকিউৰিটিয়ে কৰে বা তেওঁলোকৰ বনৰক্ষীসকল আছে কিন্তু অসমৰ আমাৰ কাজিৰঙাৰ ৰাইজেও ইয়াত যথেষ্ট অৱদান আছে গতিকে মই ক'ব খুজিছোঁ সেই মানুহখিনি কঁকাল ভাঙি দিব নালাগে খেতিৰ লগত তেওঁলোকে এই জীপ চাফাৰীটো আছে গতিকে এই পৰ্যটন উদ্যোগটো লাহে লাহে ধ্বংস হৈ আহিছে এটা ছিষ্টেমলৈ আনিব লাগে আৰু সেই গোটেই মানুহখিনিক যিখিনি তেওঁলোকৰ অৰ্গেনাইজেশ্যন আছে গোটেই হোটেল উদ্যোগৰ লগত চৰকাৰে আলোচনা কৰি পেলাই এটা ছাপোৰ্ট দিব লাগে যিটো ছাপোৰ্টে চলি যাব পাৰে হোটেলখিনি এটলিষ্ট বন্ধ হৈ নাযাব এবাৰ বন্ধ হৈ গ'লে কিন্তু আনএমপ্লয়েডৰ এই বস্তুখিনি কিন্তু চৰকাৰে আৰু ৰিভাইভ কৰিব নোৱাৰিব হয় ডক্টৰ গৌতম মজুমদাৰ মই আপোনাক সুধিব কৈছোঁ আপুনি এই ক্ষেত্ৰত কিবা পৰামৰ্শ আগবঢ়াব মই অৰূপ ডাঙৰীয়াৰ কথাখিনিত সম্পূৰ্ণ মত চাওক আমি এগ্ৰ বেছড ইণ্ডাষ্ট্ৰী এগ্ৰিকালচাৰ এলাইড হৰ্টিকালচাৰ ফ্লৰিকালচাৰ ফিচাৰী লাইফ ষ্টক এই মেডিচিনেল প্লাণ্ট চবৰে কথা কৈ আছো কিন্তু আমি স্বীকাৰ কৰি ল'ব লাগিব যে আমাৰ ছাৰ্ভিচ ছেক্টৰ ভাৰতবৰ্ষৰ লগতে অসমতো ছাৰ্ভিচ ছেক্টৰৰ গুৰুত্ব বহুত বেছি আৰু তাত পৰ্যটন ক্ষেত্ৰৰ মানে আটাইতকৈ শক্তিশালী গতিকে মই বিচাৰো এই পেকেজটোত এনেকুৱা এটা থাকিব লাগে যাতে এই ট্ৰান্সপৰ্টেশ্যন আৰু পৰ্যটনত থকা যিখিনি আমাৰ উদ্যোগ হেৰি আছে ব্যৱসায় বাণিজ্য আছে তেওঁলোকক যাতে ছাপোৰ্ট এটা দিব লাগে আৰু মই দেখা পাইছো যে আমাৰ যিটো পেকেজ ঘোষণা কৰিছে MSMEৰ কাৰণে তাত 3 লাখ কোটি টকা তেওঁলোকে সেই ছাপোৰ্টিভ লোনৰ কথাও কৈছে ফুল গ্যাৰেণ্টিৰ কথা কৈছে আৰু এটা তাতকৈ অলপমান কম হেৰিৰ 45,000 crore কথাও ৰাখিছে য'ত 20% লছ গভৰ্ণমেণ্টে বেয়াৰ কৰিব চাওক আমেৰিকাৰ নিচিনা এখন ৰাষ্ট্ৰটো পুঁজিবাদী ৰাষ্ট্ৰটো অট'মেটিক ব্যৱস্থা এটা আছে যেতিয়াই ক্ৰাইচিছ হয় এই MSME ছেক্টৰক মিডিয়াম এণ্ড স্মল ছেক্টৰক অট'মেটিক যাতে তেওঁলোকে এমপ্লয়ীবিলাকক দৰমহা দি ৰাখিব পাৰে এষ্টাব্লিছমেণ্ট খৰচটো দিব পাৰে 3 মাহৰ কাৰণে পাৰে সেইটো অট'মেটিক লোন এটা খুলি যায় আৰু সেই লোনটো গ্ৰাণ্টৰ নিচিনাই হয় ৰিফাণ্ডৰ কাৰণে তেওঁলোকে বিশেষ এটা জোৰ নিদিয়ে এতিয়া আমাৰ ক্ৰাইচিছ সময়ত এইটো তেনেকুৱা ধৰণৰ সুবিধা আমাৰ পৰ্যটন ক্ষেত্ৰত দিয়াটো মই ব্যক্তিগতভাৱে বিচাৰো আৰু সেইটোৱে আমাক যথেষ্ট সহায় কৰিব আৰু সেইটোৱে লোকেল কণ্ডিশ্যনছক ডিফাৰেণ্ট কৰিব ষ্টেটে নিজৰভাৱে ল'ব পাৰে আৰু পেকেজত যিটো ঘোষণা কৰা হৈছে সেইখিনিও যাতে উপলব্ধ কৰিব পাৰে আমাৰ লোকেল উদ্যোগীসকলে সেইটো হোৱাটো মই একেবাৰে বিচাৰো হয় গতিকে শেষত আমাৰ অনুষ্ঠান সামৰিবলৈ সময় হৈছে মই আপোনাক সুধিব খোজো যে অসমৰ ৰাইজৰ বাবে আপোনাৰ কি বাৰ্তা হ'ব এই মুহূৰ্তত আমি কোভিডৰ যি পৰিৱেশ পাম সেই পৰিৱেশৰ কাৰণে আমি কেনেকৈ সাজু হ'ম হয় আমি অসমৰ ৰাইজক মোৰ নিজৰ লগতে আহ্বান কৰিব বিচাৰো আপোনালোক আশাবাদী হওক এইটো এটা সাময়িক সংঘাত মানৱ জাতিৰ কাৰণে হয়তো আমাৰ নিজৰ দুখৰ কাৰণে হৈছে কিন্তু সমগ্ৰ মানৱ জাতিয়ে যুঁজি আছে আমি জয় হ'ম আৰু এই সংঘাত আমি পাৰ কৰিম কিন্তু তাৰ কোভিড উত্তৰণৰ সময়ত আমাৰ প্ৰতিজনৰে দায়িত্ব থাকিব আৰু সেই দায়িত্ব হ'ল যাতে আমাৰ চবৰে জীৱন নিৰ্বাহৰ মানদণ্ড সমাজৰ ব্যৱস্থাটো অধিক সচ্ছল হয় আৰু সম্পূৰ্ণ ট্ৰান্সপাৰেণ্ট হয় তাৰ কাৰণে আমি যিমানখিনি কষ্ট কৰিব লাগে এটা উদ্যোগী মনেৰে আমি কৰাৰ কাৰণে আমি আগবাঢ়ি যাব লাগিব অৰূপ কুমাৰ দত্ত আপুনি কি ক'ব অসমৰ অৰ্থনীতিৰ সবলীকৰণৰ বাবে অসমৰ ৰাইজলৈ আপোনাৰ কি বাৰ্তা থাকিব আমাৰ এতিয়া অসমৰ ৰাইজলৈ মই এটাই ক'ব খোজো যে আমি ধৈৰ্য ধৰিব লাগিব এতিয়া আমি কেনেধৰণে আমি আগবাঢ়ি যাম সেইখিনি আমি পুংখানুপুংখভাৱে চিন্তা কৰি আমি ভাবি চিন্তি কাম কৰি যাব লাগিব আমি এতিয়া দেখিছো যে আমাৰ এগ্ৰিকালচাৰ কৃষিৰ ক্ষেত্ৰতো দেখিলো যে বহুখিনি খাদ্যবস্তু নষ্ট হৈছিলে কিন্তু মাননীয় আমাৰ মন্ত্ৰী এগ্ৰিকালচাৰ মিনিষ্টাৰে দেখিলো যে তেখেতে পাছত গৈ পেলাই এনে এটা ষ্টেপ ল'লে যে তেওঁ বস্তু বাহানি প্লেনত দি পেলাই বিদেশলৈ পঠাবলৈ ধৰিলে গতিকে সেইটো এটা ভাল লক্ষণ কথা হ'ল গতিকে মানুহে ধৈৰ্য ধৰিব লাগিব আৰু সেই কালেক্টিভ যিটো তেখেতে কৈছে কালেক্টিভ এফৰ্ট যিটো এই বস্তুটো আমি যদি লওঁ তেতিয়াহ'লে আমি নিশ্চয় আগবাঢ়ি যাব পাৰিম আমাক কোভিড কি আৰু বহু কিবা কিবি আহক কোনো আমাক ৰখাব নোৱাৰিব ধন্যবাদ মই শ্যামল ভট্টাচাৰ্য কৰিব কৈছো আপুনি কি ক'ব খুজিব অসমৰ ৰাইজক এতিয়া কোভিডৰ লগত সহাৱস্থান কৰাৰ বাহিৰে আমাৰ কোনো বিকল্প নাই যেতিয়ালৈকে মেডিচিন এটা নোলায় প্ৰথম কথা 2 নম্বৰ কথা মই এটা কথা আজি আপোনাৰ অনুষ্ঠানৰ জৰিয়তে ক'ব বিচাৰো এই যিটো পেকেজ ডিক্লেয়াৰ কৰিছে 1 লাখ কোটি 20 লাখ কোটি কৈ আছে কিন্তু আল্টিমেটলি ৰিম্বাৰ্চমেণ্ট অথৰিটি ইজ এ বেংক আমাৰ উদ্যোগীয়ে আমাৰ যিটো নিবনুৱাসকলে কিবা এটা কাম কৰাৰ আগতে গ'লে বেংকত এপ্ৰ'চ কৰিব লাগিব গতিকে বেংক আৰু চৰকাৰৰ মাজত এটা কোৰ্ডিনেশ্যন কৰি যাতে আমাৰ মানুহখিনি বিমুখ নহয় ল'ৰা ছোৱালী
সেই কথাটো এটা ভালকে চিন্তা কৰি আগুৱাব লাগে কাৰণ যোৱা বহুত স্কিমত দেখা পাইছো চৰকাৰে দিয়ে এটা আল্টিমেটলি বেংকত গৈ একো নহয়গে উভতি আহিব লাগে গতিকে সেই কথাটো যথেষ্ট গুৰুত্বপূৰ্ণ আল্টিমেটলি ৰিম্বাৰ্সমেণ্ট অথৰিটিজ বেংক 2 নম্বৰতে স্কিল ডেভেলপমেণ্টত এটা বিভাগ এটা আছে বিশেষ কাম একো হোৱা নাই ইয়াত কৰাৰ বহুত স্কোপ আছে এইটোত কাম কৰিব লাগে গতিকে এই দুইটা তিনিটা ক্ষেত্ৰত যদি আগুৱাই যায় আমি যেতিয়ালৈকে মেডিচিন লৈকে আগুৱাই যাব লাগিব ছ'চিয়েল ডিষ্টেন্সিং ৰাখিব লাগিব আমাৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া কোভিড পজিটিভ পেচেণ্টৰ লগতে অনবৰতে আছে তেওঁৰ যেনেকৈ জীৱন প্ৰণালী চলাই আছে ঠিক তেনেকৈ আমি ইণ্ডাষ্ট্ৰি কৰিছোঁ আজি আমাৰ প্ৰায় 20-30খন গাড়ী দিনত আনলোডিং লোডিং হয় সেই তাতো আমি ছ'চিয়েল ডিষ্টেন্সিং মেইনটেইন কৰোঁ তাত আমি মাস্ক পিন্ধি কাম কৰোঁ গতিকে গোটেইবিলাক হেৰি কৰি আগবাঢ়িছোঁ আৰু তেনেকৈ আগবঢ়াৰ বাহিৰে ইয়াৰ কোনো বিকল্প নাই হয় ডক্টৰ হেমেন ভট্টাচাৰ্য অসমৰ ৰাইজক আপুনি কি ক'ব খুজিব এই সংকটৰ মুহূৰ্তৰ পৰা পাৰ কৰাৰ পিছত আমি কেনেকৈ অৰ্থনীতিত আমি মনোনিৱেশ কৰিম মই ভাবোঁ যে যদি ৰাইজ একগোট হয় মানে মাউসে উঠিলে গুৰি পৰুৱাৰো মৰণ নাই বুলি এটা কথা আছে ৰাইজ একগোট হ'ব লাগিব আৰু আগত দিনৰ প্ৰচুৰ সম্ভাৱনাময় দিশবিলাক পৰ্যবেক্ষণ কৰি মোদী চৰকাৰৰ যিটো আত্মনিৰ্ভৰশীল ভাৰতৰ কথা কৈছে তাত মেক ইন ইণ্ডিয়া কৈছে আমি মেক ইন আছাম প্ৰডাক্ট উলিয়াওঁ নেমুৰ পৰা আৰম্ভ কৰি বাঁহগাজৰ পৰা আৰম্ভ কৰি আৰু সেইটো যেনেকৈ ৰঙালাও অলপতে এক্সপোৰ্ট হ'ল মধ্যপ্ৰাচ্যলৈ ঠিক তেনেকৈ আমি আমাৰ প্ৰডাক্ট একগোট হৈ ছাপ্লাই চেইন মেনেজ কৰি আমি এক্সপোৰ্ট কৰিবলৈ পাৰিম আৰু অসম নিশ্চয় যদি আমি একগোট হওঁ কনভাৰ্জেন্ট যদি গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টবিলাকৰ হয় ডেফিনেটলি আমি এই কোভিডক পৰাজয় কৰি অসমৰ অৰ্থনীতি বহুত আগবঢ়াই লৈ যাব পাৰিম ধন্যবাদ ডক্টৰ হেমেন ভট্টাচাৰ্য শ্যামল ভট্টাচাৰ্য অৰূপ কুমাৰ দত্ত আৰু ডক্টৰ গৌতম মজুমদাৰ আপোনালোক চাৰিগৰাকী ব্যক্তি আমাৰ আজিৰ আলোকপাত অনুষ্ঠানলৈ আহিল আৰু আপোনালোকৰ মন্তব্যসমূহ দাঙি ধৰিলে আমি আশা কৰিম অসমৰ ৰাইজে আৰু আমাৰ দৰ্শকসকলে এই অনুষ্ঠান চাই উপকৃত হৈছে আৰু অসমৰ অৰ্থনীতিৰ যি সবলীকৰণৰ বাবে যি সম্ভাৱনাৰ ক্ষেত্ৰবোৰ আছে সেই সম্ভাৱনাৰ ক্ষেত্ৰবোৰ যাতে আমি হাতত লওঁ আৰু আশা কৰিম অসমৰ যুৱ সমাজ এই ক্ষেত্ৰত আগবাঢ়ি আহিব আৰু অসমৰ অৰ্থনীতি সবলীকৰণত তেওঁলোক অংশীদাৰ হ'ব তাৰেই কামনা কৰি আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ শুভৰাত্ৰি